ইয়াত ভাঙৰ ব্যৱসায় হয়, ইয়াত ড্ৰাগছৰ ব্যৱসায় হয়, ইয়াত থকা অসমীয়া মানুহখিনি পেপুৱা লাগি থাকিব লাগে। হাত উঠোৱা নাই, যিজন ৰিপৰ্টাৰক তেখেতসকলে হাত উঠায় তেখেতে হস্পিটেল গৈ কেনেকে পালে? এই আলোক ত্ৰিপাঠী হ'ল এজন পুহি ৰখা ভেৰণীয়া গুণ্ডা। এই ভাঙৰ বেপাৰীৰ লগত এই গুণ্ডাজনৰ কি সম্পৰ্ক আমি পোনপটীয়াভাৱে সুধিব বিচাৰিছো। দুৰ্ভাগ্যজনক কথা, চৰকাৰৰ যোনটো গৃহ বিভাগৰ আৰক্ষী এতিয়া চাইছে চাৰিওফালে এই ভাঙৰ ব্যৱসায়টোক তেওঁলোকে নিৰাপত্তা দিবলৈহে যেন ইয়াতে উপস্থিত হৈ আছে। তেওঁলোকে কটকটীয়া নিৰাপত্তাৰে তেওঁলোকে চাৰিওফালে গিজগিজাই আছে। মূল কাল্পিত কেইজনক তেওঁলোকে কৰায়ত্ব কৰা নাই। MLA বিজয় গুপ্তাই ক'বাত নহয় ক'বাত এই অনা অসমীয়া এই লবিটোক তেওঁলোকে বৰ উৎসাহ দি থৈ দিছে। মানে আমাৰ বিধানসভাত যিটো সদস্য পদক তেওঁক দিয়া হৈছে সেইকাৰণে যোগ্য অসমীয়া মানুহ নাছিলে নেকি? যাৰ ফলত আজি বিজেপি বা তেওঁলোকৰ কেন্দ্ৰীয় চৰকাৰখনে বা তেওঁলোকৰ বিজেপি কেন্দ্ৰীয় দলটোৱে আজি বিজয় গুপ্তা নামৰ সেই বিহাৰী মানুহজনক ইয়াত MLA বনাই ইয়াৰ পৰা আজি বিধানসভালৈ পঠিয়াই দিছে। আজি যদি তেওঁ সঁচাকৈ অসমীয়াৰ বিধায়ক হলেহেঁতেন, অসমীয়া হলেহেঁতেন, তেতিয়া তেওঁ এই অঞ্চললৈ আহি এই বিষয়টো হয়তো তেওঁ গুৰুত্ব সহকাৰে লৈ ব্যৱস্থা গ্ৰহণ কৰিলেহেঁতেন। স্পষ্টকৈ ক'ব খোজো যে ইয়াতে যদি তেখেতসকলক মৰাই নাই, সেই ডোখৰৰ পৰা ইয়াতে তেখেতক গাত হাত দি কিনে গৈ পেলাই দিয়া ভিডিঅ' আমি দেখাবলৈ পোৱা গৈছো। আজি তেখেতৰ দোকান ভাৱে বন্ধ কিয়? তেখেতসকলে ৰাজপথত ওলাই কিয় আহিব পাৰে? তেখেতৰ যে ইমানেই সাহস আছে, তেখেতৰ যদি একোৱে কৰা নাই, এজন নিৰ্দোষী মানুহ কোনে ঘৰত বহি নাথাকে। যদি তেখেতৰ ইমানেই আহক আহি কিনে আমাৰ সন্মুখত কথাখিনি কওক বোলে আমি হাত উঠোৱা নাই, আমি একো নাই। তেখেতসকলে ক'ত আছে কি আছে আমি নাজানো, কিন্তু তেখেতসকলে বৰ্তমান আমি মুখখন দেখিবলৈ পোৱা নাই। প্ৰশ্ন উত্থাপন হৈছে যেতিয়াই স্বাভিমানী অসমীয়া জাতিৰ লোকে আগবাঢ়ি আহিছে, তেতিয়াই তেওঁলোকক বিভিন্ন উপজা দি পেলাই, বিভিন্ন মিছা অভিযোগ দি পেলাই তেওঁলোকক কাৰাগাৰত বন্দী কৰাবলৈ চেষ্টা কৰা হৈছে, তেওঁলোকক চলে বোলে কৌশলে মুখ বন্ধ কৰাবলৈ চেষ্টা কৰা হৈছে। গতিকে যিসকল স্বাভিমানী অসমীয়া জাতিৰ লোকে আগবাঢ়ি আহিছে, কাম কৰিবলৈ আগবাঢ়ি ওলাই আহিছে, যেতিয়াই তেওঁলোকে ওলাই আহিছে তেতিয়াই তেওঁলোকৰ মুখ বন্ধ কৰিবলৈ চেষ্টা কৰা হৈছে। গতিকে আমি স্বাভিমানী অসমীয়াৰ মতামত জানিবলৈ চেষ্টা কৰিম। তোৰ পৰা এটা কথা প্ৰমাণ হৈ গ'ল যে এই চৰকাৰখন কেৱল মাত্ৰ হিন্দী লবি আৰু অনা অসমীয়াক তেওঁলোকে চিনি পায়, তেওঁলোকে ভাল পায়। আজি আমি যিটো স্থানত আজি দুদিন উকলি যোৱাৰ পিছত, ঘটনা সংঘটিত হোৱা দুদিন উকলি যোৱাৰ পিছত আমি আজি এই মুহূৰ্তত যিটো স্থানত উপস্থিত আছো, আমাৰ পিছফালে থকা এই গোটেই ভাঙৰ ঘাটিটোৰ কাৰণে এই গোটেই অনা অসমীয়া আৰু অসমীয়াৰ মাজত এই সংঘাতখন সৃষ্টি হৈছিলে। কিন্তু আজি আপুনি দেখিছে চাৰিওফালে পুলিচ আৰক্ষীয়ে একদম কটকটীয়া যেন এওঁলোকক প্ৰটেকশ্যন দিবলৈহে, নিৰাপত্তা দিবলৈহে আৰক্ষী আছে। আজি হ'ব লাগিছিল কি, এই ভাঙৰ ঘাটিটো তেওঁলোকে আৰক্ষী বাহনে উচ্ছেদ কৰিব লাগিছিল, কিন্তু তাকে নকৰি আমি জাতীয় দল সংগঠনৰ আমি সদস্যবোৰ আহিছো। আমি কেৱল মাত্ৰ ইয়াতে আজি দুদিন পিছতে ইয়াতে উপস্থিত হৈছে যে কোনে অসমীয়া গৌবেগ ধ্বনি দিছিল আৰু এই ভাঙৰ ঘাটিটো যেন কোনো কাৰণতে ইয়াতে আৰু এওঁলোকে ব্যৱসায়টো চলাব নোৱাৰে, সেই বস্তুটো আমি দৃষ্টি ৰাখিবৰ কাৰণে আজি ইয়াতে উপস্থিত হৈছো। কিন্তু অতিকৈ দুৰ্ভাগ্যজনক কথা, চৰকাৰৰ যোনটো গৃহ বিভাগৰ আৰক্ষী এতিয়া চাইছে চাৰিওফালে এই ভাঙৰ ব্যৱসায়টোক তেওঁলোকে নিৰাপত্তা দিবলৈহে যেন ইয়াতে উপস্থিত হৈ আছে। তেওঁলোকে কটকটীয়া নিৰাপত্তাৰে তেওঁলোকে চাৰিওফালে গিজগিজাই আছে। কিন্তু এই মুহূৰ্তলৈকে এই যে অনা অসমীয়া আৰু অসমীয়াৰ মাজত যি সংঘাতৰ সূত্ৰপাত হল, মূল কাল্পিত কেইজনক তেওঁলোকে কৰায়ত্ব কৰা নাই। তেওঁলোকে সদৌ অসম কাবাডী সন্থাৰ যিজন সভাপতি আছিল, যিজনৰ নেতৃত্বত সেই অসমীয়া আৰু অনা অসমীয়াৰ মাজত এই কাজিয়াখনৰ সূত্ৰপাত হৈছিল, আলোক ত্ৰিপাঠীক তেওঁলোকে এই মুহূৰ্তলৈকে তদন্তৰ আওতালৈ অনা নাই। ইয়াৰ উপৰি অতিকৈ দুৰ্ভাগ্যজনকভাৱে আমি এটা কথা কবই লাগিব যে এই সকলোবোৰ ঘটনা, এই বিক্ষিপ্ত ঘটনা কিয় কেৱল মাত্ৰ মধ্যঘাটী অঞ্চলত হৈ আছে। আজি আমাৰ মনত প্ৰত্যেকৰ মনত আজি প্ৰশ্ন উদয় হৈছে, সেইদিনা আপোনাৰ পেট্ৰল পাম্পৰ যিটো ঘটনা, বিহাৰীয়ে অসমীয়া মানুহক যি গুলীয়াগুলীকে প্ৰহাৰ কৰিলে, সেই ঘটনাটো মধ্যঘাটী অঞ্চলত হল। ইয়াৰ উপৰি ফটাচিল আমবাৰীৰ যিটো ঘটনা ঘটিছিলে সেইটোও মধ্যঘাটী অঞ্চলত। ইয়াৰ উপৰি ফেঞ্চি বজাৰত যি ঘটনা ঘটিছিল সেইটোও মধ্যঘাটী অঞ্চলত। আৰু অতিকৈ দুৰ্ভাগ্যজনকভাৱে পৰহি দিনা ইয়াতে অসমীয়া আৰু অনা অসমীয়াৰ মাজত যিখন অসমীয়া গৌবেগ ধ্বনি দিয়া হল সেইটো মধ্যঘাটী অঞ্চলত। এইটো কোনো কোইনচিডেন্স হ'ব নোৱাৰে। ইয়াৰে যিজন লোকেল বিধায়ক MLA বিজয় গুপ্তাই ক'বাত নহয় ক'বাত এই অনা অসমীয়া এই লবিটোক তেওঁলোকে বৰ উৎসাহ দি থৈ দিছে। কাৰণ তেওঁলোকৰ ভেৰণীয়া গুণ্ডা, তেওঁলোকৰ এই প্ৰভাৱশালী নেতা আলোক ত্ৰিপাঠীয়ে তেখেতৰ নেতৃত্বত এই বিহাৰীসকলে অসমীয়াসকলক বৰ গুলীয়াগুলীকে সেইদিনা পিতা আমি দেখিছো। ইয়াৰ উপৰি সংবাদ কৰ্মীসকলক আহত হৈছে। তাৰ পাছত বিজয় গুপ্তাই কৈছে কোনো ধৰণৰ সংবাদ কৰ্মী আহতই হোৱা নাই। আজি দেখোন সংবাদ কৰ্মী যিজন সংবাদ কৰ্মী মূৰ ফালিছে তেখেতে স্পষ্টীকৰণ দিছে। তেখেতে কৈছে যে আৰক্ষীয়ে যদি প্ৰমাণ দিব পাৰে যে আমি শ্লোগান দিছিলো আৰু সাংবাদিক বিলাকে, তেনেহলে দিয়ক। এই ধৰণৰ কাৰ্যকলাপ নকৰিবলৈ আমি চৰকাৰক আহ্বান জনাইছো। ইয়াৰ উপৰিও
আৰক্ষী বাহনে কেৱল মাত্ৰ নামত থাকিলে নহব, মূল যোনটো দোষী সেই দোষীক কৰায়ত্ব কৰি দৃষ্টান্তমূলক শাস্তি দিয়াৰ কাৰণে আমি দাবী উত্থাপন কৰিছো। কেৱল মাত্ৰ ঢাল ঢোল বজাই থাকিলে নহব, চৰকাৰে কেৱল মাত্ৰ কয় উন্নয়ন কৰিছো উন্নয়ন কৰিছো। আমাৰ দেখোন জাতিটো হেৰেক হৈ আছে। আজি আমাক অসমীয়া বিলাকক জীয়াই থাকিবলৈ দিবলৈ নাই। এইফালে বহিৰাগতে আমাক মাৰিব, এইফালে বাংলাদেশী আমাক মাৰিব। কি অসমীয়া জাতিটোক এনেকে কেঁকুৰা চেপা দিব নেকি? আজি আমি অসমীয়া মানুহখিনি সহজ সৰল, সেইকাৰণে আমাৰ সহজ সৰলতাক তেওঁলোকে যদি কোনোবা অনা অসমীয়া লোভীয়ে যদি দুৰ্বলতা বুলি ভাবিছে, তেওঁলোকৰ মূৰ্খৰ জগত বাস কৰিছে বুলি আমি ক'ব খোজো। আমি হেংদাং লোৱা নাই। যদি প্ৰয়োজন হয়, যদি আমাৰ জাতিৰ ওপৰত কথা আহে, যদি আমাৰ ভাষাৰ ওপৰত কথা আহে, যদি আমাৰ অসমীয়াৰ ওপৰত কথা আহে, আমি কিন্তু হেংদাং তুলি ল'বলৈ আমি কিন্তু বাধ্য। আৰু তাৰ পৰিণাম কিন্তু এই চৰকাৰখনে আমাক দুখিলে নহব। সেইকাৰণে অনতিপলমে এই যি কাণ্ডৰ লগত জড়িত এই মূল কাল্পিত কেইজনক অনতিপলমে কৰায়ত্ব কৰি শাস্তি দিয়াৰ ব্যৱস্থা কৰিব লাগিব। আৰু পুনৰবাৰ কৈছো, আমাৰ পিছফালে থকা এই যিটো কথাৰ কাৰণে, যিখন দোকানৰ কাৰণে, যিটো ব্যৱসায়ীৰ কাৰণে এই গোটেইখন অসমীয়া আৰু অনা অসমীয়াৰ মাজত এই কাজিয়াখন সূত্ৰপাত হ'ল, এই ভাঙৰ ব্যৱসায়ীটো ইয়াৰ পৰা উচ্ছেদ কৰিবলৈ আমি দাবী উত্থাপন কৰিছো। বিজয় গুপ্তাই কিছুদিন পূৰ্বে তেওঁ কৈছিলে যে ময়ো খিলঞ্জীয়া, ময়ো অসমীয়া, ময়ো এজন স্বাভিমানী অসমীয়া। কিন্তু বিজয় গুপ্তাৰ বৰ্তমান সময়ত যি স্থিতি, সেই স্থিতিক আপুনি এজন খিলঞ্জীয়া অসমীয়া বা স্বাভিমানী অসমীয়া বুলি ক'ব বিচাৰিবনে? চাওক, বিজয় গুপ্তাই বহুত ডাঙৰ ডাঙৰ কথা কয়। তেখেতেতো আমাৰ গুৱাহাটীখন ছুইজাৰলেণ্ডে বনায়। তেখেতে এনেকুৱা ধৰণৰ বক্তব্য দিছে। তাৰ পাছত যেতিয়া তেওঁ সোধা গৈছে আকৌ এবাৰ, তেখেতে কৈছে মই এনেকুৱা ধৰণৰ বক্তব্য দিয়া নাই। এতিয়া চাওক, এই যোনজন আলোক ত্ৰিপাঠী, সদৌ অসম কাবাডী সন্থাৰ তেখেত সভাপতি, এই আলোক ত্ৰিপাঠী হল এজন পুহি ৰখা ভেৰনীয়া গুণ্ডা বিজয় গুপ্তাৰ। কিন্তু এই গুণ্ডাজনে এই ভাঙৰ ব্যৱসায়ীৰ লগত এই গুণ্ডাজনৰ কি সম্পৰ্ক আমি পোনপটীয়াভাৱে সুধিব বিচাৰিছো। কাৰণ এই ভাঙৰ ব্যৱসায়ীটো বন্ধ কৰিবলৈ আহোঁতে এই আলোক ত্ৰিপাঠী ইয়াতে কেনেকে উপস্থিত হল? কোনে মাতিলে আলোক ত্ৰিপাঠীক ফোন কৰি ইয়াতে যে এই ভাঙৰ ব্যৱসায়ীটো বন্ধ কৰিবলৈ আহিছে, আপোনালোক আহিব লাগে বুলি? তেখেতটো এজন প্ৰভাৱশালী নেতা, বৰ ডাঙৰ নেতা, ডাঙৰ ডাঙৰ কথা কয়, লেকচাৰ মাৰে বহুত। এই ভাঙৰ ব্যৱসায়ীৰ লগত আলোক ত্ৰিপাঠীৰ কি লিংক আছে, কি সম্পৰ্ক আছে আমি সুধিব বিচাৰিছো। আৰু আৰক্ষী বাহনে এইবোৰ বিষয়ে তন্নকৈ নিৰীক্ষণ কৰি তদন্তৰ আওতালৈ আনিব লাগে। ঘটনাটোৰ মূল কেন্দ্ৰবিন্দু এই দোকানখন, আৰু ইয়াৰ পৰাই ভাঙৰ ব্যৱসায়টো আৰম্ভ হয়। আৰু তাৰ পাছতে এই দোকানখনৰ পৰা এনেকুৱা এটা পৰিস্থিতি কৰিলে য'ত অসমীয়া গৌবেগ বুলি ক'বলৈ বাধ্য হৈছেগে। এইখিনি বিহাৰীয়ে, ইয়াত থকা বিহাৰীখিনিয়ে তাৰ সমান্তৰালভাৱে আমাৰ জিতেন্দ্ৰ হালৈৰ লগতে দুগৰাকী সাংবাদিকক তেওঁলোকে মাৰপিট কৰিছে। গতিকে ইয়াৰ পাছতো আজি পৰ্যন্ত আৰক্ষী বিভাগে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই বা ইয়াক আটক কৰা নাই। সেয়েহে পুনৰ আজি আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে এই স্থানলৈ আহিছো। আমি অতি সোনকালে তেওঁক কাৰায়ত্ব কৰাটো বিচাৰিছো আৰু তেওঁক ক্ষমা খুজিব লাগিব, প্ৰথম কথা। দ্বিতীয় কথা, তেওঁ এতিয়া আপোনালোকে দেখিছে ফুটপাথ দখল কৰি, ড্ৰেইন দখল কৰি আজি তেওঁ দোকান খুলি ইয়াত ৰমৰমীয়া ব্যৱসায় কৰি আছে ভাঙৰ। গতিকে এইখিনি সুবিধা কোনে দিছে? এইখিনি আচলতে সুবিধা দিছে বিজেপি চৰকাৰখনে। গতিকে বিজেপি চৰকাৰখনৰ পৃষ্ঠপোষকতে এই কামখিনি হৈছে বুলি আমি অনুমান কৰিছো। আৰু এতিয়ালৈকে বিজেপি চৰকাৰখনে ইয়াৰ ওপৰত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। আজি আপোনালোকে দেখিছে ন্যায়ৰ ক্ষেত্ৰত যেনেকুৱা কঠোৰ হৈছে চৰকাৰখন, তেওঁলোকে বুলডোজাৰ চলাইছে য'তে ত'তে। আজি তেওঁলোকে অবৈধ দখল কৰি আছে। এয়া দখল কৰাৰ পাছতো তেওঁলোকৰ বুলডোজাৰৰ আজি লুবিকেণ্ট শেষ হৈ যায় ইয়াত। সেইকাৰণে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে সমান্তৰালভাৱে এই তেওঁলোকে যি অবৈধ দখল কৰি আছে এইখিনি উৎখাত কৰা বা এইখিনি উচ্ছেদ কৰিবৰ কাৰণেও দাবী জনাইছো। আৰু যেতিয়া পৰ্যন্ত এই ঘটনাৰ কোনো মীমাংসা নহয় বা আৰক্ষীয়ে কোনো ব্যৱস্থা নহয়, তেতিয়ালৈকে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ইয়াৰ ওপৰত চোকা নজৰ ৰাখিব। বিজয় গুপ্তাই কিছুদিন আগতে কৈছিলে যে ময়ো খিলঞ্জীয়া, ময়ো স্বাভিমানী অসমীয়া। কিন্তু বৰ্তমান সময়ত বিজয় গুপ্তাৰ যি স্থিতি, সেই স্থিতি দেখি পেলাই আপুনি তেওঁক এগৰাকী খিলঞ্জীয়া বা স্বাভিমানী অসমীয়া বুলি ক'ব বিচাৰিবনে? আচলতে বিজয় গুপ্তা এগৰাকী যে অসমীয়া নহয় এই কথাখিনি এই ঘটনাৰ পাছতে প্ৰতিপন্ন হৈ পৰিছে। আজি ইয়াত কি অসমীয়া মানুহ নাছিল নেকি? ইয়াৰ কাৰণে মানে আমাৰ বিধানসভাত যিটো সদস্য পদক তেওঁক দিয়া হৈছে, ইয়াৰ কাৰণে যোগ্য অসমীয়া মানুহ নাছিলে নেকি? যাৰ ফলত আজি বিজেপি বা তেওঁলোকৰ কেন্দ্ৰীয় চৰকাৰখনে বা তেওঁলোকৰ বিজেপি কেন্দ্ৰীয় দলটোৱে আজি বিজয় গুপ্তা নামৰ সেই বিহাৰী মানুহজনক ইয়াত তেওঁলোকে MLA বনাই ইয়াৰ পৰা আজি বিধানসভালৈ পঠিয়াই দিছে। গতিকে আমাৰ এটা কথাই থাকিব, তেওঁ খিলঞ্জীয়া কৈ আছে, কিন্তু তেওঁ কিমান খিলঞ্জীয়া এই ঘটনাৰ পাছতে ওলাই পৰিছে। আজি যদি তেওঁ সঁচাকৈ অসমীয়াৰ বিধায়ক হলেহেঁতেন, অসমীয়া হলেহেঁতেন, তেতিয়া তেওঁ এই অঞ্চললৈ আহি এই বিষয়টো হয়তো তেওঁ গুৰুত্ব সহকাৰে লৈ ব্যৱস্থা গ্ৰহণ কৰিলেহেঁতেন, বা তেওঁ ইয়াৰ SP লগত, আৰক্ষীৰ লগত বা বিভিন্নজনৰ লগত কথা পাতিলেহেঁতেন, দল সংগঠনবোৰৰ লগত আলোচনা কৰিলে হয়। কিন্তু তেওঁ এনেকুৱা কোনো ষ্টেপ লোৱা নাই, দেখা নাই। গতিকে তেওঁ কোনোবা মিডিয়াতে, সংবাদ মাধ্যমতে তেওঁৰ মন্তব্য দি দায় সাৰিছে। গতিকে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে কেতিয়াও ক্ষান্ত নহওঁ। গতিকে ইয়াৰ ওপৰত ব্যৱস্থা হ'বই লাগিব।
যোৱাকালিৰ পৰা বিভিন্ন নেতা নেতা কৈ আছিলে যে ইয়াত কোনো মাৰপিট হোৱা নাই, ইয়াত কোনো ঘটনা হোৱা নাই, ইয়াত কোনো তৰ্কাতৰ্কি হোৱা নাই, ইয়াত পুলিচ প্ৰশাসনৰ গাত হাত দিয়া হোৱা নাই, ইয়াত সাংবাদিকৰ গাত হাত দিয়া হোৱা নাই, ইয়াত স্বাভিমানী অসমীয়াৰ ওপৰত অত্যাচাৰ চলোৱা হোৱা নাই, আৰু সকলোতকৈ ডাঙৰ কথা ইয়াত অসমীয়া গৌৰৱক ধ্বনি দিয়া হোৱা নাই। এই সম্পৰ্কে কি ক'ব আপুনি? আচলতে সংবাদ মাধ্যমত এইখিনি বিভিন্ন সময়ত প্ৰচাৰ হৈয়ে আছে। সংবাদ মাধ্যমে মিছা বাতৰি পৰিৱেশন কৰিছে নি তেতিয়াহ'লে? গতিকে সংবাদ মাধ্যমত যি ঘটনা, প্ৰকৃত ঘটনা, ইয়াত অন্তৰালৰ ঘটনাখিনি সকলোখিনি ইয়াত ওলাই আছে বা সকলোৱে দেখিছে, প্ৰচাৰ হৈ আছে সমগ্ৰ অসমতে। গতিকে আজি অসমত অসমীয়াৰ অস্তিত্ব সংকট হৈ পৰিছে, এই কথাখিনি প্ৰত্যেকজন স্বাভিমানী অসমীয়াই অনুভৱ কৰিছে। গতিকে স্বাভিমানী অসমীয়াসকলে এই সময়ত এক খবৰ হ'ল, আৰু এনেকুৱা ধৰণৰ যি বিজেপিৰ হিন্দুত্ববাদী চৰিত্ৰ, এই চৰিত্ৰখিনিয়ে ক'ৰবাত নহয় ক'ৰবাত এনেকুৱা ধৰণৰ প্ৰপগেণ্ডা কৰিবলৈ চেষ্টা কৰে। তেওঁলোকে বেলেগ এটা চেণ্টিমেণ্ট দিছে যে তেনেকুৱা ধৰণৰ কথা কোৱাই নাছিলে বা তেনেকুৱা ধৰণৰ আচৰণ হোৱাই নাছিলে। কিন্তু আচলতে যিখিনি কাম জিতেন্দ্ৰ হালৈয়ে কৈছে, এইখিনি কাম আৰক্ষীয়ে কৰিব লাগিছিলে। ইয়াত ভাঙৰ ব্যৱসায় হয়, ইয়াত ড্ৰাগছৰ ব্যৱসায় হয়, ইয়াত থকা অসমীয়া মানুহখিনি পেপুৱা লাগি থাকিব লাগে, এই কথাখিনি কিন্তু আৰক্ষী বা চৰকাৰখনে অনুভৱ কৰিব লাগিছিলে। কিন্তু আজি আপোনালোকে দেখিছে, কালি আমি যেতিয়া ওলাই আহিছো, ইয়াত থকা অসমীয়া লোকসকল আমাৰ লগত সহযোগিতা কৈছে যে আমি ইয়াত এওঁলোকৰ উৎপাদত থাকিব নোৱাৰো, এনেকুৱা এটা পৰিৱেশ ইয়াত সৃষ্টি হৈছে। গতিকে এতিয়া নহয়, বহুত দিনৰ আগৰ পৰা এই ঘটনা সংঘটিত হৈ আহিছে, আৰু জিতেন্দ্ৰ হালৈয়ে ইয়াৰ স্বৰূপটো উদঙাই দিছিলে। আৰু উদঙাই দিয়াৰ পাছতে আজি ইয়াত থকা বিহাৰীখিনিয়ে তেওঁলোকে এই ব্যৱস্থা গ্ৰহণ কৰিবলৈ বা অসমীয়া গো বেগ জিতেন্দ্ৰ হালৈকে ধৰি দুগৰাকী সাংবাদিকক মাৰিবলৈ সক্ষম হৈছে। সেইকাৰণে আমি এই কথাখিনি, যিহেতু সংবাদ মাধ্যমে মিছা বাতৰি প্ৰচাৰ কৰা নাই, সেইকাৰণে আমি চৰকাৰে এই বস্তুটো বিপথে পৰিচালিত নকৰি প্ৰকৃত ঘটনাৰ দোষীক তেওঁলোকে কাৰায়ত্ব কৰি ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে দাবী জনাইছো। অনাকাংক্ষিত ঘটনা হৈ গ'ল, তাতে আমাৰ মানে এটা প্ৰথম প্ৰশ্ন হৈ গ'ল যে যিসকল আমি স্বাভিমানী অসমীয়াক তেখেতসকলে গুৰিকৈ মাৰিলে এই অঞ্চলত, এইখন দোকানতে তেখেতসকলে গুৰিকৈ মাৰিলে এজন স্বাভিমানী অসমীয়াক, তেখেতে অসমীয়া গৌৰৱক ধ্বনি দিলে। তাৰপিছত মাৰি ঘটনাটোত তেখেতসকলে এতিয়া যিসকল তেখেতৰ নেতাসকল আছে, বিজয় গুপ্তা ডাঙৰীয়া হওক বা তেখেতৰ পালি নেতাসকলে কৈছে যে আমি কোনো ধৰণৰ হাত উঠোৱা নাই, আমি কোনো ধৰণৰ গৌৰৱক ধ্বনি দিয়া নাই, আমি কথা শুনিবলৈ পোৱা নাই। কিন্তু আমি কথাটো তেখেতক স্পষ্টভাৱে ক'ব খোজো যে ইয়াতে যদি তেখেতসকলক মৰাই নাই, সেই ডোখৰৰ পৰা ইয়াতে তেখেতক গাত হাত দি কিনে ঠেলাই দিয়া ভিডিঅ' আমি দেখাবলৈ পোৱা গৈছো। হাতত বেট লৈ তেখেতসকলে আহি কিনে তেখেতক ঘেৰাও কৰি ধৰিছে। যদি তেখেতসকলৰ ইমানেই যদি একো হোৱা নাই, যদি আমি আজি ডিজিটেল যুগ হয়, তেখেতসকলে ক'ব পাৰে এআইৰ ভিডিঅ'। কিন্তু যেতিয়া বিজেপিৰ কিবা এটা হয় বা কোনোবা দল সংগঠনৰ কিবা এটা হয়, লগে লগে তেখেতসকলে 10 মিনিটৰ ভিতৰতে ঘটনা প্ৰকাশ কৰি দিয়ে এআই ভিডিঅ'। আজি এইটো অমুক ধৰণৰ ঘটনা, তমুক ধৰণৰ ঘটনা, সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া যেতিয়া পত্নীৰ যিটো আপোনাৰ পাছপৰ্ট লৈ ঘটনা ওলাইছিলে, তেখেতে 1 ঘণ্টা বা 1.5 ঘণ্টাৰ ভিতৰতে তেখেতে স্পষ্টীকৰণ দি দিছে যে এইটো এআই ভিডিঅ', এআই ফটো। কিন্তু চাওক, আজি তেখেতসকলে যিসকলে কালি আমাৰ অসমীয়া হাত উঠালে, অসমীয়া গৌৰৱক ধ্বনি দিলে, তেখেতসকলক আমাৰ গুৰিকৈ আমাৰ এজন যুৱকক মাৰিলে। আজি অকল ব্যক্তিগত, আজি তেখেতৰ দোকান পোহাৰ বন্ধ কিয়? তেখেতসকলে ৰাজপথত ওলাই কিয় আহিব পাৰে? তেখেতৰ যে ইমানেই সাহস আছে, তেখেতৰ যদি একো কৰা নাই, এজন নিৰ্দোষী মানুহ কোনে ঘৰত বহি নাথাকে। যদি তেখেতৰ ইমানেই আহি কিনে আমাৰ সন্মুখত কথাখিনি কওক বোলে আমি হাত উঠোৱা নাই, আমি একো নাই। তেখেতসকলে ক'ত আছে, কি আছে আমি নাজানো, কিন্তু তেখেতসকলে বৰ্তমান আমি মুখখন দেখিবলৈ পোৱা নাই। বিজয় গুপ্তা ডাঙৰীয়াকে আদি কৰি বিভিন্ন নেতা যোৱাকালিৰ পৰা কিছু মন্তব্য আগবঢ়াইছে। তেওঁলোকে কৈছে যে এয়া কোনো মাৰপিটৰ ঘটনা নহয়, এয়া কোনো অসমীয়া অনাঅসমীয়াৰ ঘটনা নহয়, তাত কোনো মাৰপিট হোৱা নাই, পুলিচ প্ৰশাসনক হাত দিয়া নাই, সাংবাদিকক হাত দিয়া নাই, এয়া সকলো মিছা, সকলো ভুৱা। এয়া হৈছে ধন দাবী কৰিছিলে যতীন্দ্ৰ হালৈ নামৰ ব্যক্তিজনে। যতীন্দ্ৰ হালৈৰ নামত এক অভিযোগ উত্থাপন কৰিছে, এই সম্পৰ্কে কি ক'বা? হয়, যিটো আপোনাৰ বিজয় গুপ্তা ডাঙৰীয়াই ক'লে যে কোনো হাত উঠোৱা নাই, যিজন ৰিপৰ্টাৰক তেখেতসকলে হাত উঠাই, তেখেতে হস্পিটেল গৈ কেনেকে পালে? তেখেতসকলে সেই ষ্টেটমেণ্টটো যোনদিনাৰ পৰা ভিডিঅ'টো হেৰি হৈছে, তেখেতসকলে এই ষ্টেটমেণ্টটো কালি কি হ'লে, যেতিয়া ঘটনাটো ডাঙৰ হ'ল, তেতিয়া তেখেতসকলৰ কথাটো মনত পৰিলে নেকি যে সাংবাদিকক হাত উঠোৱা নাই? সেই ঘটনাটো যোনদিনা হৈছিলে পৰহিৰ ঘটনা, তেখেতে পৰহিতে এই স্পষ্টীকৰণটো কিয় নিদিলে যে তেখেতৰ হাত উঠোৱা নাই? তেখেতে হস্পিটেলৰ পৰা ভিডিঅ' দিছে, প্ৰেছ বিবৃতি দিছে, কিন্তু তেখেতসকলৰ যদি হাত উঠোৱা নাই, এনেকুৱা ধৰণৰ ঘটনা কেনেকুৱা হ'ব? এইটো প্ৰথম ঘটনা নহয় অসমত আমি চাওক, অসমীয়া জাতিটো হ'ল আমি অতিথিপৰায়ণ জাতি। আমি বহিৰাগত হওক বা সকলোকে আমি বৰপেটাখন পাৰি দিছো, অসমৰ ভূমিত তেখেতসকলক আমি জীৱন যাপন কৰিবলৈ আমি সুযোগ। কিন্তু তাৰ মানে এইটো কথা নহয় যে অসমীয়া আমাৰ যিখিনি ভূমিপুত্ৰ আছে, তেখেতসকলে আমাৰ মূৰত ওপৰত আমাৰ ভূমিপুত্ৰসকলে হাত দিব, সেইটো কিন্তু আমি কোনো ধৰণৰ গ্ৰহণযোগ্য নহয়, আমি মানি নলওঁ। অসমত থাকি অসমীয়া জাতিক, অসমীয়া মানুহ, অসমীয়া ব্যক্তিক যদি সন্মান কৰিব নোৱাৰে, তেনেহ'লে তেখেতসকলে অসমখন এৰি দিয়াত আমি বেয়া নাপাওঁ। যে তেখেতসকলে অসমখন এৰি গ'লেও আমি বেয়া নাপাওঁ, কাৰণ ভূমিপুত্ৰসকলক প্ৰথম মৰ্যাদা তেখেতসকলে দিবই লাগিব। এই সম্পৰ্কে ক'বলগীয়া আমাৰ এটাই যে এই যিবোৰ কথা উত্থাপন হৈছে যে ইয়াতে ড্ৰাগছ বিক্ৰী হয়, গাঞ্জা বিক্ৰী হয়, সেইবোৰ আমাৰ বাবে অতি বেদনাদায়ক আৰু দুখ লগা খবৰ। আৰু সেইবোৰৰ প্ৰভাৱ যে নৱপ্ৰজন্মৰ তাত নপৰিব তেনেকুৱা নহয়। যদি ইয়াতে সঁচাকে ড্ৰাগছ গাঞ্জা বিক্ৰী হয়, তেতিয়াহ'লে কোনোবা নহয় কোনোবাই পাছলৈ আহিও
ইয়াত তেওঁলোকক বিপদে চালিত কৰিব, তেওঁলোকক ইয়ালৈ লৈ আনিব আৰু তেওঁলোকৰ যি ভৱিষ্যত সেই ভৱিষ্যত অন্ধকাৰলৈ পঠিয়াব। সেইবাবে আজি আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আমি অনুৰোধ জনাব বিচাৰিছো যে ইয়াতে যদি সঁচাকে এনেধৰণৰ বেপাৰ চলি আছে, ইয়াতে যদি অনা অসমীয়া দপদপনি চলিছে, কাৰণ এটা বস্তু ঠিক, আজি যদি আমি বাহিৰলৈ যাওঁ, অন্য এখন ৰাজ্যলৈ যাওঁ, তাতে কিন্তু আমি কোনো এটা জাতিক গৱেগ ধ্বনি দিব নোৱাৰিম। আজি যদি আমি এটা বস্তু ইয়াতে লক্ষ্য কৰিব লাগিব, চাউথ ইণ্ডিয়া ষ্টেট কেইখনলৈ যদি আমি চাওঁ, চাউথ ইণ্ডিয়া ষ্টেট কেইখন কিন্তু ইকনমিকেলি বহুত ষ্ট্ৰং ষ্টেট, কিন্তু তেওঁলোকৰ কিন্তু কোনো ধৰণৰ ৰাষ্ট্ৰীয় দলে শাসন নকৰে। তেওঁলোকৰ যিকেইটা দলে শাসন কৰে সেই গোটেইকেইটা হৈছে তেওঁলোকৰ জাতীয় দল, জাতীয়তাবাদী চেতনাধাৰাৰে তেওঁলোকে শাসন কৰি আছে, কিন্তু তেওঁলোক ইকনমিকেলি গোটেই সৰ্বভাৰতৰ ভিতৰত আটাইতকৈ ষ্ট্ৰং ষ্টেট। তেনেহলে এটা জাতিয়ে যদি এখন ৰাজ্যক এনেদৰে শক্তিশালী কৰি তুলিব পাৰে, অন্য বহিৰাগত ৰাজ্য এখনৰ পৰা আহি পেলাই সেই ৰাজ্যখনৰ জাতিটোক, থলুৱা জাতিটোক, খিলঞ্জীয়া জাতিটোক গৌৰৱ দিব পৰা দুঃসাহস কোনেও কৰিব নালাগে, আৰু যাতে পাছলৈও নকৰে তাৰ বাবে আমি অনুৰোধ জনাইছো। আৰু যদি পাছলৈ কৰে তেতিয়াহ'লে আমি বাৰে বাৰে কৈ আছো যে সংবিধানে যি ধৰণে আমাক আন্দোলন কৰিবলৈ অনুমতি প্ৰদান কৰিছে, ঠিক তেনেদৰে আমি নম্ৰভাৱে, ভদ্ৰভাৱে, যিহেতু আমাৰ অসমীয়া জাতিটো এটা অতিথিপৰায়ণ জাতি বুলি আমি সমগ্ৰ ভাৰততে, সমগ্ৰ বিশ্বতে পৰিচিত, আমি নম্ৰভাৱে, ভদ্ৰভাৱে আন্দোলন কৰি যাম আৰু তেওঁলোকে এটা সময়ত আমাৰ ওচৰত শৰণ ল'বই লাগিব। যদিহে যি নিচাযুক্ত দ্ৰব্যসমূহ বিক্ৰী কৰা হয় বুলি অভিযোগ উত্থাপন হৈছে, যদিহে অভিযোগবোৰ নাচাত নহয়, তেতিয়াহ'লে এগৰাকী ছাত্ৰ প্ৰতিনিধি হিচাপে অনাগত ভৱিষ্যতত ছাত্ৰ সমাজ ৰাজপথলৈ ওলাই অহাৰ পৰিকল্পনা আছে নেকি? নিশ্চয়, মই আপোনাক কোনো নহয়, যদি এনেধৰণৰ সমস্যাসমূহ যদি সমাধান নহয়, যদি এই ইমান ডাঙৰ এটা ঘটনা সংঘটিত হৈ যোৱাৰ পিছতো ইয়াতে যদি ড্ৰাগছ জাতীয় নিচাসক্ত দ্ৰব্যসমূহ যদি বিক্ৰী হৈ থাকে, তেতিয়াহ'লে যি ধৰণে সংবিধানে আমাক অনুমতি প্ৰদান কৰিছে যে আমি সাংবিধানিকভাৱে প্ৰতিবাদ কৰিব পাৰো, ঠিক তেনেদৰে আমাৰ ছাত্ৰ সমাজ, অসমীয়া জাতিটোৰ, অসমীয়া সমাজৰ মানুহ সকলোখিনি ওলাই আহিব আৰু এই নিচাসক্ত দ্ৰব্য, ড্ৰাগছ, গাঞ্জা এই সমূহৰ বিৰুদ্ধে প্ৰতিবাদ নিশ্চয়কৈ সাব্যস্ত কৰিব। বিজয় গুপ্তা তেখেতে নিৰ্বাচনৰ আগত খুব মানুহৰ আগত কৈ আছিল তেওঁ খিলাঞ্জীয়া, তেওঁ অসমীয়া, তেওঁ কিমান অসমীয়া, তেওঁ কিমান খিলাঞ্জীয়া, এতিয়া প্ৰমাণ কৰাৰ সময়। ইয়াত আহি অসমীয়া মানুহৰ মূৰত উঠি তাণ্ডৱ নাচিবলৈ বিচাৰিব, সহ্য কৰা নহ'ব, এই কথাটো কৈ দিছো। অসমৰ ৰাজধানী চহৰখনৰ মাজমজিয়াত অনা অসমীয়া মানুহে অসমীয়া মানুহৰ ওপৰত নিৰ্যাতন চলাব, প্ৰহাৰ কৰিব, অসমীয়া বিৰোধী শ্লোগান দিব, সেই কথাটো কোনো কাৰণত গ্ৰহণযোগ্য নহয়। আৰু অসমীয়া মানুহ হাত সাৱটি বহি থাকিব বুলি যদি চৰকাৰখনে ভাবিছে, সেই কথাটো অশুদ্ধ, সেই কথাটো একে সময়তে চৰকাৰক সকীয়াই দিব বিচাৰিছো। আজিৰ কথাটোত জাতীয় দল সংগঠনসমূহে ইয়াৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে, প্ৰতিবাদ হৈছে। সদৌ গুৱাহাটী ছাত্ৰ সন্থাই কামৰূপৰ আয়ুক্ত, পুলিচ কমিশ্যনাৰক স্মাৰক পত্ৰ দিছে, আৰ্যনগৰত প্ৰতিবাদ হৈছে। কিন্তু জাতীয় দল সংগঠনসমূহতকৈ বেছি এই প্ৰশ্নকেইটাৰ উত্তৰ দিব লাগে চৰকাৰখনে। অসমৰ মানুহে এমাহ পাৰ হোৱা নাই 102খন আসন দি NDAক শাসনলৈ আনিছে। হিমন্ত বিশ্ব শৰ্মাই উত্তৰ দিয়া উচিত যে 102খন আসন কি বিহাৰীৰ ওচৰত পিঠি পাতি দিবৰ কাৰণে অসমীয়া মানুহে দিছিল নেকি? সেই সমষ্টিটোৰ যিগৰাকী বিধায়ক বিজয় গুপ্তা, তেখেতে নিৰ্বাচনৰ আগত খুব মানুহৰ আগত কৈ আছিল তেওঁ খিলাঞ্জীয়া, তেওঁ অসমীয়া, তেওঁ কিমান অসমীয়া, তেওঁ কিমান খিলাঞ্জীয়া, এতিয়া প্ৰমাণ কৰাৰ সময়। কালি সেই ঘটনাটোত তেওঁ উদ্বিগ্নতা প্ৰকাশ কৰা এই মুহূৰ্তলৈকে দেখা নাই, এটা সামাজিক মাধ্যমত তেওঁৰ পোষ্ট দেখা নাই। এই ধৰণেৰে অসমীয়া মানুহক বিহাৰীয়ে অসমৰ ৰাজধানী চহৰৰ মাজমজিয়াত গুৰুলকৈ প্ৰহাৰ কৰিব, আৰু চৰকাৰে যদি ভাবি থাকে যে অসমীয়া মানুহৰ ধৈৰ্যৰ বান্ধ কোনোদিন নিছিঙিব, এইটো ভুল কথা। বিহুৰ সময়ৰ পৰা লক্ষ্য কৰি আছো, ইটোৰ পিছত সিটো ঘটনা। অসমীয়া যুৱতীৰ কাপোৰ ফালি দিয়া হৈছিলে ফাঁচী বজাৰৰ মাজমজিয়াত অনা অসমীয়া বেপাৰীৰ দ্বাৰা। অসমীয়া যুৱক যুৱতীক গুৰুলকৈ প্ৰহাৰ কৰা হৈছিলে বিহুৰ আগে আগে। আৰু তাৰ পাছত এই দুমাহৰ ভিতৰত তৃতীয়টো ঘটনা। অসমীয়া মানুহৰ ধৈৰ্যৰ এটা সীমা আছে, সেই কথাটো বুজি পোৱা ভাল। আৰু আপোনালোক সকলোৱে এই কথাটো জনা উচিত, অসমৰ মানুহে বুজি পায়। ইয়াৰ যদি ওলোটাটো হ'লহেঁতেন, অসমীয়া মানুহে যদি বিহাৰীক গুৰুলকৈ প্ৰহাৰ কৰিলেহেঁতেন, তেতিয়া আইন আদালতৰ দোহাই দি মুখ্যমন্ত্ৰীগৰাকী জঁপিয়াই পৰিলহেঁতেন তেওঁলোকক ডিফেণ্ড দিবৰ কাৰণে, প্ৰতিৰক্ষাৰ ব্যৱস্থা কৰিবৰ কাৰণে। তেতিয়া খুব ঘোষণা কৰিলেহেঁতেন, আইন হাতত ল'লে ঠেং ভাঙি দিম, পিঠি ফালি দিম, খুব ক'লেহেঁতেন তেতিয়া এইবোৰ কথা। কিন্তু অসমীয়া এটাক যেতিয়া বিহাৰীয়ে গুৰুলকৈ প্ৰহাৰ কৰিছে, তেতিয়া এই কথাবোৰ ক'বলৈ তেওঁ নাই। সেই সমষ্টিটোৰ বিধায়কগৰাকী বিজয় গুপ্তা, নিজক অসমীয়া বুলি জহাই তত নোপোৱা মানুহগৰাকীৰ মুখৰ এটা মাত নাই। বালিত মূৰ গুজি উট চৰাই ভাও ধৰিছে, এই কথাটো সহ্য কৰা নহ'ব। আৰু এইটোৱে শেষ ঘটনা হ'ব লাগিব। প্ৰতিবাদ হৈছে আৰু প্ৰতিবাদ হ'ব। কোনো কাৰণত অসমীয়া মানুহক এই ধৰণে নিগৃহীত হ'বলৈ এৰি নিদিওঁ। আমি ভূপেন হাজৰিকাৰ আদৰ্শৰে চলি আছো। তেখেতে কৈ থৈ গৈছিল, প্ৰতি অসমীয়া আমি ভাল ভাৰতীয়, আৰু দূৰণিৰ পৰা আহি লুইতৰ পাৰৰে মাটিক মাতৃ বোলা প্ৰতি ভাৰতীয় হ'ল নতুন ৰূপৰ অসমীয়া। ঠিকে আছে, মানি চলি আছো। কিন্তু ইয়াত বিহাৰী মানুহবোৰ অসমৰ ভাষা সংস্কৃতিৰ উত্তৰণৰ কাৰণে আহিছিল নেকি?
নে তেওঁলোকৰ সাংঘাতিক ব্যৱসায় বাণিজ্য খুব ভাল চলি আছিল, বিহাৰৰ পৰা অসমলৈ আহি পেলাই সেইবোৰৰ বিকাশ ঘটাবলৈ আহিছিল? নাই অহা। তাত খাবলৈ নাপায় ইয়ালৈ আহিছিল। ইয়াত থিতাপি লৈছে, বেয়া পোৱা নাই, বেপাৰ বাণিজ্য কৰি থাকক। বিহাৰৰ দৰে ৰাজ্য, যিখন ৰাজ্য প্ৰসূতিৰ মৃত্যুৰ ক্ষেত্ৰত 1 নম্বৰত থাকে, দৰিদ্ৰতাৰ ক্ষেত্ৰত 1 নম্বৰত থাকে, শ্ৰমিকৰ পলায়নৰ ক্ষেত্ৰত 1 নম্বৰত থাকে, অৰ্থনৈতিক অনগ্ৰসৰতাৰ ক্ষেত্ৰত 1 নম্বৰত থাকে, তেনেকুৱা এখন শোচনীয় পুতৌজনক ৰাজ্যৰ পৰা আহি অসমত থিতাপি লৈছেহি, অসমত বেহা বেপাৰ কৰিছে, দুবেলা দুমুঠি খাবৰ কাৰণে কামৰ সন্ধান কৰিছে, কৰি থাকক। কিন্তু ইয়াত আহি অসমীয়া মানুহৰ মূৰত উঠি তাণ্ডৱ নাচিবলৈ বিচাৰিব, সহ্য কৰা নহ'ব, এই কথাটো কৈ দিছোঁ। আৰু চৰকাৰকো পুনৰ সকীয়াই দিছোঁ, অসমীয়া মানুহৰ ধৈৰ্যৰ বান্ধ ছিঙি যোৱালৈকে অপেক্ষা কৰিব নালাগে। সচৰাচৰ যিকোনো ঘটনাতে ফেচবুকত সৰব হৈ যোৱা মুখ্যমন্ত্ৰী, সংবাদ মাধ্যমৰ আগত সৰব হোৱা মুখ্যমন্ত্ৰী, নিজকে অসমীয়া বুলি জহাই তত নোপোৱা সমষ্টিটোৰ বিধায়কগৰাকী এই মুহূৰ্তত মুখৰ মাত দিয়ক, অসমীয়া মানুহৰ লগত আছে বুলি প্ৰকাশ কৰক, নহ'লে অসমীয়া মানুহৰ খঙে সীমা ছিঙি যাব, এই কথাটো নিশ্চিত। অবৈধ বস্তু বন্ধ কৰিবলৈ গৈ যদি মাৰ খাবলৈলগীয়া হয়, সেইটো তাতকৈ আৰু বেছি লাজৰ বিষয় একো নাথাকে। ৰাজ্যিক সভাপতিয়ে যে মন্তব্য দি আছে, আমি সামাজিক মাধ্যমত দেখিবলৈ পাইছোঁ যে বিহাৰীও এতিয়া অসমীয়া হ'ল, পাঞ্জাৱীও অসমীয়া হ'ল, তেনেহ'লে আমিবোৰ কোন হয়? আৰু যে তেখেতলোকে যে RSS কৰক, বজৰং দল কৰক, কিবা কৰক, আমাৰ সেইবোৰ লুকআউট নাই। বিজেপি চৰকাৰে যি কৰে কৰি থাকক। এইখন অসম হয়, য'ত আমাৰ গুৰুজনাই বনাই থৈ যোৱা অসম হয় এইখন। এই অসমত অকল বৈষ্ণৱ ধৰ্মটোহে চলি আছে, ইয়াত কোনো সনাতন নাই। আমি হিন্দু হ'বলৈ পাৰোঁ, কিন্তু ইয়াত কথাটো হৈছে ক'ৰ পৰা এই সনাতনী বস্তুটো ভৰাই পেলাই আমাৰ মাজত যে এটা যে বস্তু কৰিবলৈ গৈ আছে, যে হিন্দু মুছলিম বেলেগ বেলেগ বা কিবা এটা যে কৰিবলৈ গৈ আছে, এতিয়া কি আমাৰ সংস্কৃতি বা হেৰি ৰক্ষা কৰিবলৈ কি বিহাৰীকেইটাই আহি আমাক কি সংস্কৃতি ভাষা সেইখিনি ৰক্ষা কৰিব নেকি? আৰু আজিলৈকে মুখ্যমন্ত্ৰী ডাঙৰীয়া ক'ৰবাত কিবা এটা হ'লেই দেখিব 12টা 1টা বজাতো ফেচবুক লাইভ আহি পেলাই তেখেতে কথাখিনি উত্থাপন কৰে বা তেখেতে কিবা এটা হ'লেই জঁপিয়াই পৰে। কিন্তু আজি 2-3 দিন হৈ যোৱাৰ পিছতো এই কথাটো লৈ পেলাই কিয় নিমাত? এতিয়া 100-2খন আসন দি জিকাই পেলাই এই চৰকাৰখনক এইটো কাৰণে আমি জিকালোঁ নেকি যে বিহাৰীৰ হাতত আমি পিঠিটো পাতি দিছোঁ, তোমালোকে মাৰি থাকা, আমাক কিমান মাৰিবলৈ পাৰা মাৰা, নে কি বুজাবলৈ বিচাৰিছে? আজিলৈকে মুখ্যমন্ত্ৰী যদি এইটো ঘটনা আমাৰ অসমীয়া ল'ৰা এটাই যদি ক'ৰবাত গৈ পেলাই বিহাৰীকেইটাক যদি পিটিলেহেঁতেন, লকআপ কৰিলেহেঁতেন, লক জঁপিয়াই পৰিলেহেঁতেন পুলিচ প্ৰশাসনকে আদি কৰি। কিন্তু এতিয়ালৈকে পুলিচ প্ৰশাসনে কি কৰি আছে? ক'ত আছে তেখেতলোক? আজি যদি আমি ক'ৰবাত গৈ পেলাই কিবা এটা কৰিবলৈ হয়, লক ক'ব এইকেইটাক ভৰা পিট। এতিয়া অসমখন কি বৰ অসম বা আমাৰ সোণৰ অসমখন কি গঢ়িবলৈ কি এই বিহাৰী মাৰোৱাৰীকেইটা ভৰিত কি পৰি থাকিবলৈ লাগিব নেকি? ক'ত ইয়াত আহিলে? ইমান বছৰৰ পৰা আমাৰ শংকৰদেৱ গুৰুজনা বা মাধৱদেৱ গুৰুজনাই যোনখন আমাৰ অসম বনাই থৈ গৈছিলে, সেইখন অসম নাইকিয়া হৈ গ'ল। এতিয়া কেতিয়াবা কাইলৈ পৰহিলৈ নতুন প্ৰজন্মৰ যোনখিনি ল'ৰা ছোৱালী আহিব, আমাক সুধিব চাগে, মা দেউতা খুৰা বৰ্তা অসমীয়া মানে কি? আমি কি বিহাৰত থাকি পেলাই যদি মাটি বাৰী কিনি পেলাই তাত যদি ৱেল ছেটেলো হৈ থাকোঁ, আমি কি বিহাৰী হৈ যাম নেকি? তেখেতলোকে কৰিবলৈ দিব সেইখিনি কাম? আজি বেংগলত কি কৰ্ণাটকাত গৈ পেলাই আমি কানাডিয়ান হৈ যাম নেকি? কেনেকৈ বিহাৰীকেইটা অসমীয়া হ'বলৈ পায়? কেনেকৈ মাৰোৱাৰীকেইটা অসমীয়া হ'বলৈ পায়? কেনেকৈ খিলঞ্জীয়া হ'বলৈ পায়? বিজয় গুপ্তা ডাঙৰীয়াক এটা পোনপটীয়া প্ৰশ্ন সুধিবলৈ বিচাৰিছোঁ আমাৰ মঞ্চৰ পিনৰ পৰা। তেখেতে যে ইলেকশ্যনৰ আগতে মই খিলঞ্জীয়া, এতিয়া কি হ'ল? কিবা এটা অলপ দিনৰ আগতে দেখিছোঁ যে কোনোবা এটা নিউজ চেনেলে তেখেতক সুধিছে এই কাণ্ডটোৰ বিষয়ে, কিবা নাই পুলিচে জানে কি কয়। তেনেহ'লে তেখেতক বিধায়ক পাতিছিলে কেলৈ? তেখেতে যদি একো বস্তু এটা যদি চাবলৈ নোৱাৰে, ক'ত গ'ল? আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপোনাক আহ্বান জনাইছোঁ যে অতি সোনকালে যি এই আলোক ত্ৰিপাঠী বোলা মানুহজন আছে আৰু তেওঁ যি ভেৰণীয়া গুণ্ডাখিনি যে আহিছিলে সেইদিনা, তেখেতলোকক এটলিষ্ট মাতি পেলাই আপোনালোকে তদন্ত আওতালৈ আনক যে সেইদিনা কথাটো কি হ'ল। কাৰণ আমি দেখিবলৈ পোৱা গাঞ্জা বন্ধ কৰিবলৈ গৈ এটা
অবৈধ বস্তু বন্ধ কৰিবলৈ গৈ যদি মাৰ খাবলৈলগীয়া হয় সেইটো তাতকৈ আৰু বেছি লাজৰ বিষয় একো নাথাকে। তাতকৈ ভাল তেনেহ'লে গাঞ্জা মানে বিক্ৰী কৰাটো বৈধ কৰি দিয়ক, যেনেকৈ ৱাইন শ্বপ লাইচেঞ্চ দি আছে নহয়, সেনেকৈ কৰি দিয়ক তেখেতলোকে। শেহতীয়াকৈ গুৱাহাটী মহানগৰীত সংঘটিত হোৱা এটা ঘটনাৰ আলমত আকৌ অসমীয়া অনা অসমীয়াৰ প্ৰসংগ উচ্চাৰিত হৈছে। ঘটনাটো ক'ৰবাৰ পৰা গৈ ক'ৰবাত পাইছেগৈ। সঁচা মিছা আৰক্ষীৰ তদন্তত পৰৱৰ্তী সময়ত অধিক স্পষ্ট হ'ব, কিন্তু এইখিনি মুহূৰ্তলৈকে যিটো পৰিৱেশ পৰিস্থিতিৰ সৃষ্টি হৈছে সেইটো ৰাজ্যখনৰ কাৰণে বৰ সুখকৰ নহয়। এই বিষয়টোকে আজিৰ অভিমতত আমি আলোকপাত কৰিম। নিবন্ধকাৰ বিশ্লেষক পলাশ ৰঞ্জন বৰুৱা আজিৰ অভিমতৰ অন্যতম অতিথি। মই বৰুৱা ডাঙৰীয়াক অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। বহুদিনৰ বিৰতিৰ মূৰত আজি অভিমতৰ অতিথি হৈছে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা সত্যেন শৰ্মা। মই সত্যেন শৰ্মা ডাঙৰীয়াক অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। ইয়াৰ বাহিৰেও আমাৰ লগত পোনপটীয়াকৈ থাকিব সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, আৰু থাকিব নিবন্ধকাৰ ব্ৰজেন ডেকা। মই দুয়োগৰাকীকে অনুষ্ঠানলৈ স্বাগতম জনাই লৈছোঁ। প্ৰথমতেই যিটো ঘটনা সংঘটিত হৈছিল গুৱাহাটী মহানগৰীৰ আৰ্যনগৰত, আৰু সেই ঘটনাৰ আলমত এতিয়া যে ক'ৰবাৰ পৰা ক'ৰবাত পাইছেগৈ গোটেই পৰিৱেশটো, কি আছিলনো? এটা দৃশ্য আৰম্ভণিতে মই দেখুৱাই ল'ব বিচাৰোঁ, চাওক আপোনালোকে। এই যে দেখিছে গুৱাহাটী মহানগৰীৰ আৰ্যনগৰৰ এটা পৰিৱেশ। এটা সময়ত আৰক্ষী উপস্থিত হৈছিল আৰু তাত যিটো পৰিৱেশ পৰিস্থিতিৰ সৃষ্টি হৈছিল আৰক্ষীয়ে নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিছিল, আৰু এই এজন যুৱকক আপোনালোকে দেখিছে, তেওঁ তাৰ পৰা লৈ গুচি গৈছে উঠাই। তাৰ আগত যিটো পৰিৱেশৰ সূচনা হৈছিল, এজন বিশেষ ব্যক্তিয়ে তাত গাঞ্জা সৰবৰাহ কৰা এজন ব্যক্তিক দাবী ধমকি দিয়াক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা বুলি খবৰ ওলাইছিল। কিন্তু এতিয়া আকৌ বেলেগ ধৰণে কথাখিনি পোহৰলৈ আহিছে। কি সঁচা কি মিছা এতিয়াও স্পষ্ট হোৱা নাই। হয়তো পৰৱৰ্তী সময়ত আৰক্ষীৰ তদন্তত অধিক স্পষ্ট হ'ব। এগৰাকী জিতেন্দ্ৰ হালৈ নামৰ ব্যক্তিৰ লগত সংঘাত হৈছিল প্ৰথম অৱস্থাত, আৰু তাৰপিছত সেই সংঘাতৰ ৰূপে এটা সময়ত অসমীয়া অনা অসমীয়া পৰ্যায়লৈ গতি কৰিলে। এনেকুৱা এটা পৰ্যায়লৈ গ'ল, এজন ব্যক্তিক গুৰুলকৈ প্ৰহাৰ কৰিলে, তেওঁ চিকিৎসাধীন হ'বলগীয়া হ'ল, আৰু সেই চিকিৎসাধীন হ'বলগীয়া ব্যক্তিজন সাংবাদিক, এটা পৰ্টেলৰ তেওঁ সাংবাদিক। সাংবাদিকজনে সংবাদ মাধ্যমৰ আগত ঘটনাটো কি আছিল কিছু বক্তব্য তেওঁ দিছে। এবাৰ মই সাংবাদিকজনৰ বক্তব্য আপোনালোকক আৰম্ভণিতে শুনাই লওঁ, চাওক। মই হৃদয় আহমেদ। আজি এটা খবৰ মোৰ ওচৰলৈ আহে যে দিনৰ 12টা বা 12:30 এটা প্ৰটেষ্ট আছে চেৰাবাটিত। ইতিমধ্যে জিতেন্দ্ৰ হালৈ নামৰ এগৰাকী ব্যক্তিয়ে মোক কৈছিলে যে এটা মৌন প্ৰতিবাদ আছে, গতিকে মই যিহেতু সাংবাদিক, গতিকে সেই বাতৰিটো সংগ্ৰহ কৰিবলৈ মই গৈছিলোঁ, আৰু তাত গৈ পিনে এই যিটো বাতৰি বা তাত মৌন প্ৰতিবাদ আন সংগঠনৰ সদস্যসকল উপস্থিত আছিল, আৰু মই জিতেন্দ্ৰ হালৈৰ এটা 1-to-1 এটা বাইট লৈ আছিলোঁ, আৰু বাইট লৈ থকা সেই অৱস্থাত যেতিয়া বাইট শেষ হ'ব আৰু তেতিয়া তেখেতে নিজৰ কথাখিনি ৰাখে, আৰু মই সাংবাদিক হিচাপে নিজৰ প্ৰশ্নখিনি কৰিছোঁ, আৰু সেই মুহূৰ্তত ক'ৰ পৰা এদল উদণ্ড যুৱক আহি আমাক আক্ৰমণ কৰে, প্ৰহাৰ কৰে, আৰু সেই স্থানত মই ঢলি পৰোঁ। পিছৰ পৰ্যায়ত মোক হাস্পতাললৈ কোনোবাই লৈ যায়, মই সেইখিনি গম নাপাওঁ, কাৰণ মোৰ মূৰত তেতিয়া ব্লিডিং হৈ আছিলে, ব্লাড ওলাই আছিল, আৰু সেই মুহূৰ্তত মই একো গম পোৱা নাছিলোঁ আচলতে কোনে মোক প্ৰহাৰ কৰিলে, কি কৰিলে, আৰু মাৰোৱাৰী হস্পিটেলত মোক ভৰ্তি কৰোৱা হৈছিল, আৰু পৰৱৰ্তী সময়ত ট্ৰিটমেণ্ট চলিলে। আৰু মই আৰক্ষী বা প্ৰশাসনৰ ওচৰত এইটোৱে বিচাৰোঁ যাতে সাংবাদিকে স্বাধীনভাৱে যাতে সমাজত কাম কৰিব পাৰে, আৰু এনেকুৱা ঘটনা যাতে দুবাৰ নহয় আৰু দ্বিতীয়বাৰ নহয়, সেইটোৱে আশা কৰিম। যে গুৱাহাটীত যিহেতু থাকোঁ বা সংবাদ সংগ্ৰহ কৰিব লগা হয়, গতিকে
আশা কৰিছোঁ প্ৰশাসনৰ ওচৰত, প্ৰশাসনক অনুৰোধ জনাইছোঁ যাতে এনেকুৱা ঘটনা আৰু দ্বিতীয়বাৰ এইখন গুৱাহাটী বা অসমত নহওক। সাংবাদিকৰ সৈতে এইখিনিয়ে মই প্ৰশাসনৰ ওচৰত ইতিমধ্যে আশা কৰিছোঁ বা অনুৰোধ জনাইছোঁ প্ৰশাসনৰ ওচৰত। আহত হোৱা সাংবাদিকজনৰ বক্তব্য, কিন্তু এই ঘটনাটোত অসমীয়া গৌবেগ ধ্বনি দিয়াৰ এটা গুৰুতৰ অভিযোগ উত্থাপিত হৈছিল, যিটোক লৈ পৰৱৰ্তী সময়ত জাতীয় দল সংগঠনসমূহ গৰজি উঠিল। সদৌ অসম ছাত্ৰ সন্থাৰ পৰা আৰম্ভ কৰি টাই আহোম ছাত্ৰ সন্থালৈকে কেইবাটাও জাতীয় দল সংগঠনৰ নেতৃত্বই এই গোটেই বিষয়টোক তীব্ৰ গৰিহণা দি চৰকাৰকো সমালোচনা কৰিলে। সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মা আৰু টাই আহোম ছাত্ৰ সন্থাৰ সভাপতি বসন্ত গগৈ দুটা বক্তব্য এই মুহূৰ্তত মই আপোনালোকক দেখুৱাই লওঁ, তাৰপিছত ষ্টুডিঅ'ৰ অতিথিসকলৰ কাষলৈ পোনে পোনে আহিম। ৰাজধানী চহৰখনৰ মাজমজিয়াত অনা অসমীয়া মানুহে অসমীয়া মানুহৰ ওপৰত নিৰ্যাতন চলাব, প্ৰহাৰ কৰিব, অসমীয়া বিৰোধী শ্লোগান দিব, সেই কথাটো কোনো কাৰণত গ্ৰহণযোগ্য নহয়। আৰু অসমীয়া মানুহ হাত সাৱটি বহি থাকিব বুলি যদি চৰকাৰখনে ভাবিছে, সেই কথাটো অশুদ্ধ। সেই কথাটো একে সময়তে চৰকাৰক সকীয়াই দিব বিচাৰিছোঁ। আজিৰ কথাটোত জাতীয় দল সংগঠনসমূহে ইয়াৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে, প্ৰতিবাদ হৈছে। সদৌ গুৱাহাটী ছাত্ৰ সন্থাই কামৰূপৰ আয়ুক্ত, পুলিচ কমিশ্যনাৰক স্মাৰক পত্ৰ দিছে, আৰ্যনগৰত প্ৰতিবাদ হৈছে। কিন্তু জাতীয় দল সংগঠনসমূহতকৈ বেছি এই প্ৰশ্নকেইটাৰ উত্তৰ দিব লাগে চৰকাৰখনে। অসমৰ মানুহে এমাহ পাৰ হোৱা নাই 102খন আসন দি NDA শাসনলৈ আনিছে। হিমন্ত বিশ্ব শৰ্মাই উত্তৰ দিয়া উচিত যে 102খন আসন কি বিহাৰীৰ ওচৰত পিঠি পাতি দিবৰ কাৰণে অসমীয়া মানুহে দিছিল নেকি? সেই সমষ্টিটোৰ যিগৰাকী বিধায়ক বিজয় গুপ্তা, তেখেতে নিৰ্বাচনৰ আগত খুব মানুহৰ আগত কৈ আছিল তেওঁ খিলাঞ্জীয়া, তেওঁ অসমীয়া, তেওঁ কিমান খিলাঞ্জীয়া এতিয়া প্ৰমাণ কৰাৰ সময়। কালি সেই ঘটনাটোত তেওঁ উদ্বিগ্নতা প্ৰকাশ কৰা এই মুহূৰ্তলৈকে দেখা নাই। এটা সামাজিক মাধ্যমত তেওঁৰ পোষ্ট দেখা নাই। এই ধৰণেৰে অসমীয়া মানুহক বিহাৰীয়ে অসমৰ ৰাজধানী চহৰৰ মাজমজিয়াত গুৰুলকৈ প্ৰহাৰ কৰিব আৰু চৰকাৰে যদি ভাবি থাকে যে অসমীয়া মানুহৰ ধৈৰ্যৰ বান্ধ কোনোদিন নিছিঙিব, এইটো ভুল কথা। বিহুৰ সময়ৰ পৰা লক্ষ্য কৰি আছো, ইটোৰ পিছত সিটো ঘটনা। অসমীয়া যুৱতীৰ কাপোৰ ফালি দিয়া হৈছিলে ফাঁচী বজাৰৰ মাজমজিয়াত অনা অসমীয়া বেপাৰীৰ দ্বাৰা। অসমীয়া যুৱক যুৱতীক গুৰুলকৈ প্ৰহাৰ কৰা হৈছিলে বিহুৰ আগে আগে। আৰু তাৰ পাছত এই 2 মাহৰ ভিতৰত তৃতীয়টো ঘটনা। অসমীয়া মানুহৰ ধৈৰ্যৰ এটা সীমা আছে, সেই কথাটো বুজি পোৱা ভাল। আৰু আপোনালোক সকলোৱে এই কথাটো জনা উচিত, অসমৰ মানুহে বুজি পায়। ইয়াৰ যদি ওলোটাটো হ'লহেঁতেন, অসমীয়া মানুহে যদি বিহাৰীক গুৰুলকৈ প্ৰহাৰ কৰিলেহেঁতেন, তেতিয়া আইন আদালতৰ দোহাই দি মুখ্যমন্ত্ৰীগৰাকী জঁপিয়াই পৰিলহেঁতেন তেওঁলোকক ডিফেণ্ড দিবৰ কাৰণে, প্ৰতিৰক্ষাৰ ব্যৱস্থা কৰিবৰ কাৰণে। তেতিয়া খুব ঘোষণা কৰিলেহেঁতেন, আইন হাতত ল'লে ঠেং ভাঙি দিম, পিঠি ফালি দিম, খুব ক'লেহেঁতেন তেতিয়া এইবোৰ কথা। কিন্তু অসমীয়া এটাক যেতিয়া বিহাৰীয়ে গুৰুলকৈ প্ৰহাৰ কৰিছে, তেতিয়া এই কথাবোৰ ক'বলৈ তেওঁৰ নাই। সেই সমষ্টিটোৰ বিধায়কগৰাকী বিজয় গুপ্তা, নিজক অসমীয়া বুলি জহাই তত নোপোৱা মানুহগৰাকীৰ মুখৰ এটা মাত নাই। বালিত মূৰ গুজি উট চৰাই ভাও ধৰিছে, এই কথাটো সহ্য কৰা নহ'ব। আৰু এইটোৱে শেষ ঘটনা হ'ব লাগিব। প্ৰতিবাদ হৈছে আৰু প্ৰতিবাদ হ'ব। কোনো কাৰণত অসমীয়া মানুহক এই ধৰণেৰে নিগৃহীত হ'বলৈ এৰি নিদিওঁ। আমি ভূপেন হাজৰিকাৰ আদৰ্শৰে চলি আছো। তেখেতে কৈ থৈ গৈছিল, প্ৰতি অসমীয়া আমি ভাল ভাৰতীয়, আৰু দূৰণিৰ পৰা আহি লুইতৰ পাৰৰে মাটিক মাতৃ বোলা প্ৰতি ভাৰতীয় হ'ল নতুন ৰূপৰ অসমীয়া। ঠিকে আছে, মানি চলি আছো। কিন্তু ইয়াত বিহাৰী মানুহবোৰ অসমৰ ভাষা সংস্কৃতিৰ উত্তৰণৰ কাৰণে আহিছিল নেকি? নে তেওঁলোকৰ সাংঘাতিক ব্যৱসায় বাণিজ্য খুব ভাল চলি আছিল, বিহাৰৰ পৰা অসমলৈ আহি পেলাই সেইবোৰৰ বিকাশ ঘটাবলৈ আহিছিল? নাই অহা। তাত খাবলৈ নাপায় ইয়ালৈ আহিছিল। ইয়াত থিতাপি লৈছে, বেয়া পোৱা নাই, বেপাৰ বাণিজ্য কৰি থাকক। বিহাৰৰ দৰে ৰাজ্য, যিখন ৰাজ্য প্ৰসূতিৰ মৃত্যুৰ ক্ষেত্ৰত 1 নম্বৰত থাকে, দৰিদ্ৰতাৰ ক্ষেত্ৰত 1 নম্বৰত থাকে, শ্ৰমিকৰ পলায়নৰ ক্ষেত্ৰত 1 নম্বৰত থাকে, অৰ্থনৈতিক অনগ্ৰসৰতাৰ ক্ষেত্ৰত 1 নম্বৰত থাকে, তেনেকুৱা এখন শোচনীয় পুতৌজনক ৰাজ্যৰ পৰা আহি অসমত থিতাপি লৈছেহি। অসমত বেহা বেপাৰ কৰিছে, দুবেলা দুমুঠি খাবৰ কাৰণে কামৰ সন্ধান কৰিছে, কৰি থাকক। কিন্তু ইয়াত আহি অসমীয়া মানুহৰ মূৰত উঠি তাণ্ডৱ নাচিবলৈ বিচাৰিব, সহ্য কৰা নহ'ব, এই কথাটো কৈ দিছো। আৰু চৰকাৰকো পুনৰ সকীয়াই দিছো, অসমীয়া মানুহৰ ধৈৰ্যৰ বান্ধ ছিঙি যোৱালৈকে অপেক্ষা কৰিব নালাগে। সচৰাচৰ যিকোনো ঘটনাতে ফেচবুকত সৰব হৈ যোৱা মুখ্যমন্ত্ৰী, সংবাদ মাধ্যমৰ আগত সৰব হোৱা মুখ্যমন্ত্ৰী, নিজকে অসমীয়া বুলি জহাই তত নোপোৱা সমষ্টিটোৰ বিধায়কগৰাকী এই মুহূৰ্তত মুখৰ মাত দিয়ক, অসমীয়া মানুহৰ লগত আছে বুলি প্ৰকাশ কৰক, নহ'লে অসমীয়া মানুহৰ খঙে সীমা ছিঙি যাব, এই কথাটো নিশ্চিত। গুৱাহাটীৰ আৰ্যনগৰত যিটো ঘটনা সংঘটিত হ'ল, হালৈ উপাধিৰ এজন ব্যক্তিক গুলকে পিটা হ'ল, ৰাজপথত পেলাই তেখেতক চুচৰাই নিয়া হ'ল। আৰু তাৰপিছত আজি অসমীয়াই আমি মনে মনে বহি আছো। আৰু এইটো জাতিটোৰ কাৰণে আটাইতকৈ দুৰ্ভাগ্যজনক ঘটনা। এই আৰ্যনগৰত সেই ব্যক্তিজনক কাৰ ছত্ৰছায়াত আক্ৰমণ কৰিছে? আলোক ত্ৰিপাঠী নামৰ
এজন গুণ্ডাৰ জৰিয়তে এই কাম কৰা হৈছে। এতিয়া প্ৰশ্ন হ'ল আলোক ত্ৰিপাঠী কোন? আলোক ত্ৰিপাঠী হৈছে সদৌ অসম কাবাডী সন্থাৰ সাধাৰণ সম্পাদক। আলোক ত্ৰিপাঠী হৈছে ভাৰতীয় জনতা যুৱ মৰ্চাৰ সহকাৰী কোষাধ্যক্ষ। আলোক ত্ৰিপাঠী হৈছে মধ্য গুৱাহাটীৰ MLA, যাক লৈ সৰ্বত্ৰ চৰ্চা হৈছিল, সেই MLA জনৰ বৰঘৰৰ মানুহ। এতিয়া আমাৰ প্ৰশ্ন যে আলোক ত্ৰিপাঠীৰ নেতৃত্বত অসমীয়াক পিতা হ'ল, গৌবেগ বুলি ক'ব পৰা হ'ল। গতিকে সেই আলোক ত্ৰিপাঠীৰ ক্ষেত্ৰত এইখন খিলঞ্জীয়া চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰিব? অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই ক্ষেত্ৰত কি ব্যৱস্থা গ্ৰহণ কৰিব? আলোক ত্ৰিপাঠীক সদৌ অসম কাবাডী সন্থাৰ পৰা বহিষ্কাৰ কৰিব? ভাৰতীয় জনতা যুৱ মৰ্চাৰ সহকাৰী কোষাধ্যক্ষ পদৰ পৰা তেখেতক বৰ্খাস্ত কৰিব? নে বিজয় গুপ্তাৰ বৰঘৰৰ মানুহ হোৱাৰ কাৰণে বিজেপি চৰকাৰে তেখেতক ৰক্ষণাবেক্ষণ দিব? এইটো আমাৰ কাৰণে ডাঙৰ প্ৰশ্ন। আৰু যদি দোষী আলোক ত্ৰিপাঠীক সোনকালে আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ নকৰে, তেতিয়াহ'লে অসমৰ পৰিৱেশ আৰু পৰিস্থিতি বেলেগ হ'ব। আমি থলগিৰি খিলঞ্জীয়া জনসাধাৰণৰ পক্ষত থাকি অসম আৰু অসমীয়াৰ স্বাৰ্থত কাম কৰা আমি সকলো ৰাইজ ৰাজপথলৈ ওলাই আহিম আৰু চৰকাৰক ক'বলৈ বাধ্য হ'ম যে আপোনালোক থলগিৰিৰ বিৰোধী, আপোনালোক খিলঞ্জীয়াৰ বিৰোধী, আপোনালোক অসম বিৰোধী, আপোনালোক অসমীয়াৰ বিৰোধী। আৰু আলোক ত্ৰিপাঠীক অতি সোনকালে যেতিয়ালৈকে গ্ৰেপ্তাৰ নহ'ব, তেতিয়ালৈকে আমাৰ দাবী পৰা আমি কেতিয়াও বিচলিত নহ'ম আৰু আমি ৰাজপথৰ আন্দোলন কৰিবলৈ কেতিয়াও কুণ্ঠাবোধ নকৰিম। সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মাই যিখিনি বক্তব্য ৰাখিছিল তাৰ কিয়দাংশ আপোনালোকক দেখুৱালোঁ। বসন্ত গগৈ টাই আহোম ছাত্ৰ সন্থাৰ সভাপতি, তেখেতে যিখিনি কৈছিল তাৰো কিয়দাংশ দেখুৱালোঁ। এইবাৰ একেলগে গুৱাহাটী মহানগৰীৰ আৰক্ষী বিষয়াই এই গোটেই ঘটনাটোৰ সন্দৰ্ভত কি মন্তব্য কৰিছে, যিগৰাকী বলিন দেউৰী, সেই ডিচিপিগৰাকীৰ বক্তব্য চাওক। আৰু আলোক ত্ৰিপাঠী, এই বসন্ত গগৈয়ে যিগৰাকী আলোক ত্ৰিপাঠীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ আনিছে, সেই আলোক ত্ৰিপাঠীয়ে সামাজিক মাধ্যম যোগেদি তেখেতৰ নিজৰ যিখিনি বক্তব্য সেয়া তেখেতে সদৰি কৰিছে, সেয়াও চাই লওক। এইটো আচলতে যিটো আমাৰ অসমীয়া আৰু বিহাৰী বুলি যিটো এতিয়া ঘটনা ইয়াতে এটা ইছ্যু সৃষ্টি হৈছে, সেইটো আচলতে এটা এক্সটৰ্চনৰহে ঘটনা হয়। আৰু যিসকল মানুহ এই কালি ইনচিডেণ্টত জড়িত হৈ আছে, এই দুজন মানুহ আগতে এক্সটৰ্চন কেছত বশিষ্ঠ আৰু ভৰলুমুখ থানাত তেওঁলোকৰ এগেইনষ্টত এক্সটৰ্চনৰ কেছ ৰুজু হৈছে আৰু তেওঁলোক এৰেষ্ট হৈ জেললৈ গৈছিল। আৰু গোটেই এই এক্সটৰ্চনৰ কাৰণে তেওঁলোকে ইয়াতে ভিডিঅ' বনোৱা হৈছিলে আৰু ভিডিঅ' বনাই তেওঁলোকে যেতিয়া দেখিলে যে তেওঁলোকে আমাৰ বহুত তেনেকুৱা ধৰণৰ আমাৰ হাতত এভিডেঞ্চ আহিছে, যেতিয়া তেওঁলোকে দেখিলে যে মানে তেওঁলোক এতিয়া নাবাচে, তেতিয়া তেওঁলোকে এইটো এটা অসমীয়া আৰু বিহাৰী ইছ্যুলৈ তেওঁলোকে কনভাৰ্ট কৰিছে। যিহেতু আমাৰ অসমীয়া মানুহবোৰ আৱেগিক, গতিকে তেওঁ ভাবিলে যে ইয়াৰ আশ্ৰয় লৈয়ে আমি বাচি যাব লাগিব, এতিয়া কাৰণ ধৰা পৰিলোগৈ, সেইটো হৈছে ঘটনাটো। গতিকে মই ভাবোঁ সকলো মানুহ আমাৰ অসমৰ মানুহে এই ক্ষেত্ৰত সজাগ হ'ব লাগে। যিটো আমাৰ ড্ৰাগছৰ বিৰুদ্ধে যি অভিযান, সেই অভিযানটো ড্ৰাগছতে ৰাখিব লাগে, এইটো বিহাৰী অসমীয়া সেইটোলৈ নিব নালাগে। কোনো দিয়া নাই অসমীয়া গ বেগ ধ্বনি কোনো দিয়া নাই, আমি শুনা নাই। আমি গোটেইখিনি বস্তু আমি যিমান ভিডিঅ' তাত আছে আমি গোটেইখিনি ডাউনলোড কৰিছোঁ আৰু গোটেইখিনি হেৰি কৰি চাইছোঁ। আজি আমি নেতাসকলৰ লগতো কথা পাতিছোঁ, আপোনালোকে বোলো ক'ৰবাত দেখিছে নেকি? তেওঁলোকেও কৈছে যে সেইবিলাক তেওঁলোকে দেখা নাই। চ' এইটো হৈছে এটা ভুৱা, এটা মানে অসমীয়া চেণ্টিমেণ্টত এক্সপ্লইট কৰি এই যিসকল মানে ক্ৰিমিনেলছ আছে, সেই মানে মিছক্ৰিয়েণ্টবিলাকে তেওঁলোকৰ যি ক্ৰাইম, সেই ক্ৰাইমটো লুকাব বিচাৰিছে। নিশ্চয় যদি আমি এতিয়া চাই আছোঁ তেওঁৰ এগেইনষ্টত যিখিনি বস্তু আমি পাইছোঁ, সেইটো আমি চাই আছোঁ। আৰু যিখিনি ইফালে মানে জিতেন্দ্ৰ হালৈক যদি কোনোবাই কাৰোবাৰ কমপ্লেইন থাকে, তেতিয়াওতো মানে পুলিচক ক'ব পাৰে। আৰু যদি সঁচাকৈ কোনোবাই যদি এণ্টি আছামিজ শ্লোগান দিছিলে, আমি সেইটোও চাই আছোঁ। আৰু যদি তেনেকুৱা হৈছে, নিশ্চয় তাৰ ওপৰতো একশ্যন ল'ম, কাকো কিন্তু হেৰি কৰি দিয়া নহ'ব। যদিও মানে সমাজত অশান্তি মানে হেৰি কৰিবলৈ বিচৰা হয়। এতিয়ালৈকে আমি গোটেই বস্তুটো চাই আছোঁ। আমি দিনটো ইয়াতে আছোঁ। তেওঁৰ কথাটো নিশ্চয় আমি অনুসন্ধান কৰিম, কোনোবাই যদি তেনেকৈ কৰিছে। আৰু CCTV কেমেৰাটোতো আহিব, যদি সাংবাদিকগৰাকীক তেনেকৈ এটেক কৰিছে সেইটোতো আহিব। সেইকাৰণে আমি CCTV কেমেৰা যিমান আছে চবখিনি আমি এক্সামাইন কৰিম। আমি আজি ল' এণ্ড অৰ্ডাৰ বিজি হৈ আছোঁ, কৰিব পৰা নাই, বাট আমি গোটেইখিনি কৰি ল'ম। কৰি আমি যদি কোনোবা ইনভলভমেণ্ট আছে ল' এণ্ড অৰ্ডাৰ চিটুৱেশ্যন ক্ৰিয়েট কৰোঁতে, কিন্তু কাকো ৰেহাই দিয়া নহ'ব, কাকো ৰেহাই দিয়া নহ'ব। এই অপপ্ৰচাৰ এনেকুৱা ধৰণৰ সামাজিক মাধ্যমত মই শুনা পাই আছোঁ আৰু জানিবলৈ খুব দুখিত অনুভৱ কৰিছোঁ যে সেই স্থলীত নেগেটিভ পৰিৱেশ য'ত সৃষ্টি হৈছিলে আমাৰ আৰ্যনগৰ ব্ৰিজৰ তলত,
তাত কোনোবাই বোলে আপোনাৰ অপপ্ৰচাৰ কৰিলে যে অসমীয়া গো বেক ক'লে বা এছামিজ গো বেক কৈছে। কিন্তু মই 100% মই ঈশ্বৰক মই বিশ্বাস কৰোঁ, মই নিজক মই শপত খাই কৈছোঁ আৰু ঈশ্বৰক মই শপত খাই কৈছোঁ যে মই আৰু মোৰ লগত যিকেইজন আছিলে কোনো অসমীয়া গো বেক তাত কোৱা নাই। প্ৰথম কথা। দ্বিতীয় কথাটো হ'ল অসম আমাৰ বাবে মাতৃভূমি, অসম আমাৰ বাবে এক কৰ্মভূমি। আমি অসমক লৈ জীয়াও, আমি অসমত জন্মগ্ৰহণ কৰিছোঁ আৰু এই অসমৰ ভূতনাদত মই নিজৰ প্ৰাণ আহুতি দিম, সেইটো মোৰ সপোন। এই অসমক লৈ মই নিজৰ স্বপ্ন ৰচিছোঁ, বালক কালৰ পৰা লৈ এই অসমত ঘাম পেলাইছোঁ, এই অসমৰ কাৰণে গোটেই জীৱন উৎসৰ্গিত কৰিছোঁ আৰু যদি প্ৰয়োজন হয় এই অসমৰ বাবে নিজৰ প্ৰাণো আহুতি দিম। এইকাৰণে মই অনুৰোধ কৰিছোঁ আমাৰ আৰক্ষী অধীক্ষকক যে যিজন ব্যক্তিয়ে তাত অসম গো বেক বুলি যদি ধ্বনি দিছে সেইজন ব্যক্তিক অতি শীঘ্ৰে কৰায়ত্ব কৰিব লাগে। আৰু যদি তাত দিয়া নাই, যিজন মানুহে অপপ্ৰচাৰ কৰিছে সেইজন হ'ল মেইন কালপ্ৰিট। যিজন মানুহে তাত অসমীয়া গো বেক বুলি তাত ধ্বনি দিয়া বুলি যদি ওলায়, পোন প্ৰথমে মই নিজে ব্যক্তিগতভাৱে অলপ ত্ৰিপাঠী হিচাপে মই থানাত গৈ মই এফআইআৰটো দিম। মই ষ্টুডিঅ'ৰ অতিথিসকলৰ কাষলৈ আহিছোঁ এতিয়া। প্ৰথমতে মই সত্যেন শৰ্মা ডাঙৰীয়া, মই আপোনাৰ কাষলৈকে আহিছোঁ। এই যোৱা 3 মাহত এনেকুৱা ঘটনা এতিয়া কেইবাটাও ঘটিলে। মোটামুটি এই 2 মাহত 3টা ঘটনা ঘটিছে, যিটো আমি সংবাদ মাধ্যমত বাতৰি কৰিছোঁ। অসমীয়া অনা অসমীয়া এটা মোটামুটি সংঘাতৰ সূত্ৰপাত ঘটিছে। আপোনাৰ আপুনি যিটো অঞ্চলত থাকে সেই অঞ্চলটোতো তেনেকুৱা ঘটনা ঘটিছে, আমি বাতৰিও কৰিছোঁ কেইবাবাৰো। এইটো ঘটনা এতিয়া কিমান সঁচা, কি মিছা, কোনখিনি সঁচা আহি থকা সময়ত আমি গম পাম। এতিয়ালৈকে হয়তো স্পষ্ট হোৱা নাই গোটেই ছবিখন। কিন্তু দুটা পক্ষৰ মাজত অভিযোগ প্ৰতি অভিযোগ যিখিনি উচ্চাৰিত হৈছে, কিবা এটাতো তাত হৈছিল, সেইটোতো খাটাং আৰু স্পষ্ট। আৰু একাংশ মানুহে যে তাত আৰক্ষীয়ে লৈ যোৱাৰ পিছতো আমি যদি চাওঁ তেনেহ'লে দেখিম যে গৈ পেলাই আৰক্ষীৰ হাতত থাকোঁতেও তেওঁক প্ৰহাৰ কৰিবলৈ উদ্যত হৈছে। সেইটোও সঁচা কথা। আপুনি নিজে এগৰাকী সচেতন ব্যক্তি হিচাপে, গুৱাহাটীৰ পুৰণি বাসিন্দা হিচাপে আপুনি কেনেধৰণে চাইছে গোটেই ঘটনাটো? নিতুমণি, প্ৰথমতে অসমীয়া অনা অসমীয়া আজি ৰাতিপুৱাৰ পৰা শুনিয়ে আছোঁ। গতিকে অকল অসমীয়া অনা অসমীয়া কথাটো নকৈ আৰু মোক এটা লিমিট কৰি দিয়া হৈছে যোৱা 3 মাহ। যোৱা 3 মাহ নহয়, কিছু দিনৰ পৰাই চাব লাগিব যে কি হৈ আছে অসমখনত বা কেনেকে হৈছে। অকল 3 মাহত কিয় কৰোঁ আমি? আৰু আগলৈকে যাব পাৰোঁ, কিন্তু মই শেহতীয়াকৈ উদাহৰণ দিছোঁ। মানে শেহতীয়াকৈ আমি 3 মাহতে আছোঁ কাৰণে মই আৰু বহুতে এতিয়া ক'ব খোজে গুৱাহাটীত হৈছে, ফাঁচী বজাৰ। আজি মই দিনটো যিবিলাক দেখা পাই আছোঁ, গুৱাহাটীৰ ফাঁচী বজাৰৰ কথা কৈছে বা আৰ্যনগৰৰ কথা কৈছে, শিৱসাগৰতো হৈছে, কাৰ্বি আংলঙতো হৈছে, ক'ত হোৱা নাই? এতিয়া যদি ইয়াত যে কৈছে যে এই অসমীয়া গো বেকটো কোৱাটো কোনো পোৱা নাই, কাৰ্বি আংলঙততো আমি দেখিছিলোঁ। কাৰ্বি আংলঙততো কৈছে এটলিষ্ট এইটো আছিল। তাত কিমান এৰেষ্ট হ'ল, কিমানৰ কাৰ এগেইনষ্টে কিমান একশ্যন হ'ল মই গম নাপাওঁ। সেইটো ইমান কৈ থকা হোৱা নাই। প্ৰথম কথা, যোৱাটো ইলেকশ্যনত আজি ইয়াতে যিকেইজন আমি ইয়াতে আহিছোঁ, মোৰ ভাতৃপ্ৰতিম ব্ৰজেনো আছে, বৰুৱা ডাঙৰীয়া আছে। মই চাগে দুৰ্ভাগ্যবশতঃ হওক সৌভাগ্যবশতঃ হওঁ, এই যিটো চেণ্ট্ৰেল গুৱাহাটী সমষ্টিটোৰ ময়ে মানুহ চাগে। গতিকে চেণ্ট্ৰেল গুৱাহাটী সমষ্টিটোৰ মই ভোটাৰ। আৰু তাৰ পৰা মই দেখোঁ আমাৰ মাননীয় শ্ৰীযুত বিজয় কুমাৰ গুপ্তা ডাঙৰীয়াই তেখেতে 1,12,97টা, তাৰমানে 68.8% ভোট পাই জিকিছিলে। এতিয়া কথাটো হ'ল 1,12,97টা ভোটত তেওঁৰ তাতে অকল অনা অসমীয়াৰ ভোট পোৱা নাই, তেওঁ অসমীয়াৰো ভোট পাইছে। অকলটো 1,12,97 তাতে অনা অসমীয়া নাই। এতিয়া বজেনেও নাচালে, ময়ো নাচালোঁ। গতিকে আজিৰ দিনত আমি কৈ লাভ নাই। ডিলিমিটেশ্যন কৰোঁতেই তাতে শেষ কৰি পেলাইছে যে এটা হয় গুপ্তা হ'ব, নহ'লে আগৰৱালা হ'ব, নহ'লে কোনোবা জৈন হ'ব, কোনোবা হ'ব, ঠিক কৰি লৈছে আগতে যোনে যিবিলাকে কৰিছিলে। তাত আৰু বজেনেও নাপায়, সত্যেন শৰ্মায়ো নাপায়, সেইটো আগতে ঠিক কৰি থোৱা আছে। গতিকে আমিতো সেইবিলাক সময়ত ডিলিমিটেশ্যনৰ সময়ত
আমি কোনো প্ৰগ্ৰামত চিঞৰাও নাই গতিকে আজি নতুনকে সেইটো চিঞৰিব গৈ লাভো নাই যোনে কৰিব লাগে তলে তলে কৰি থাকে গতিকে সেইবিলাক কথা আমি মানি লৈছো যেতিয়া আৰু যিদিনা তাত কুনকি চৌধুৰীয়ে 39,376টা ভোট তাৰমানে 26.7% ভোট পাই যিদিনা হাৰিছে সেইদিনাই মই ভাবি লৈছো যে পিঠিত কুবেই খাওঁ যিয়ে খাওঁ কাৰণ মোৰ কাৰণে মোৰ দেওবাৰে জোতা চাফা কৰিব এজন মানুহ আহে সেই মানুহজন এখন ৰাজ্যৰ পৰা অহা মানুহ চুলি কটা মানুহজন এখন ৰাজ্যৰ পৰা অহা মানুহ মোৰ ধুবিটো এখন ৰাজ্যৰ পৰা অহা মানুহ মোৰ কাৰণে সেই তিনজনে মই সেই ৰাজ্যখনৰ মানুহ হিচাপে চিনি পাওঁ মই ব্যক্তিগতভাৱে মই সেই ৰাজ্যখনৰ মানুহক ভাবো সেই ৰাজ্যখনত খাব নাপায় সেই ৰাজ্যখনত থাকিব নোৱাৰি সেই ৰাজ্যখনৰ বায়ু পানী সেৱন কৰি তাত থাকিব নোৱাৰিয়ে তেওঁলোকে অসমত আহে তেওঁলোকে আহে কিয় ঠেলা চলাব আহে এই যে জোতা চাফা কৰিব আহে চুলি কাটিব আহে এই ইত্যাদি ধৰণৰ কাম কৰা মানুহ হিচাপেহে মই চিনি পাইছিলো বা এই যে ইটা দাঙি পেলাই ঘৰৰ ওপৰত উঠাই দিব লাগে বালি দাঙি উঠাই দিব লাগে সেই হিচাপে মই চিনি পাইছিলো তাতকে বেছি মই একো চিনি নাপাওঁ গতিকে মই ইমান একো ডাঙৰ কথা মই এইবিলাক মানুহৰ লগত এইবিলাক মানুহৰ নাম লৈ মই নিজক তলত নিব মই নোখোজোৱেই প্ৰথম কথা গতিকে মই অসমীয়া হিচাপে আৰু মই অসমীয়া হিচাপে গৌৰৱ কৰি থাকো অসমত মই যেতিয়ালৈ থাকিম মই য'ত দেখা পাওঁ আজি আমাৰ দেউৰী ডাঙৰীয়াই খুব এটা ভাল কথা কৈছে যে হালৈয়ে এনেকে গৈ পেলাই তাত এইবিলাক কৰিব নালাগিছিল তেওঁ পুলিচক ক'ব লাগিছিল মই আজি ইয়াতে প্ৰগ্ৰেমত উইথ অথৰিটি মই আপোনাৰ ইয়াতে বহি থাকি কৈছো কুমাৰপাৰাৰ ৰেলৱে গেট নাম্বাৰ 8ৰ পৰা 7ৰ ভিতৰত ৰেলৱে গেট নাম্বাৰ 8 আৰু ৰেলৱে গেট নাম্বাৰ 7ৰ ভিতৰত দেউৰী ডাঙৰীয়া এতিয়া যাওক তাতে 40টা মানুহে মদ খাই বহি আছে আৰু সেই মদ খোৱা মানুহখিনিয়ে ৰাতি ৰেপ কৰিব সেই মদ খোৱা মানুহখিনিয়ে ৰাতি চুৰ কৰিব গোটেই গুণ্ডামি অসভ্যামিখিনি কৰিব সাহস আছে যদি যাই ধৰক প্ৰথম মই চ্যালেঞ্জ দি কৈছো আপোনাৰ ইয়াত টিভিত বহি সেকেন্ড গুৱাহাটীৰ ফাঁচী বজাৰৰ 3টা ৰাস্তা দিনে ৰাতিয়ে ট্ৰাক ৰখাই বন্ধ কৰি থয় কোনবা পুলিচ অফিচাৰৰ যদি সাহস আছে সেই ট্ৰাক খালি কৰি এই ৰাস্তাকেইটা আমাক খালি কৰি দিয়ক গুৱাহাটীৰ ফাঁচী বজাৰৰ এটা একদম মেইন ৰাস্তা অকল ফল মূল বিক্ৰী কৰি বন্ধ কৰি থয় তাতে মানুহ খোজ কাঢ়িব নোৱাৰে কোনবা পুলিচ অফিচাৰৰ যদি সাহস আছে মই ইয়াত বহি কৈছো মই গুণ্ডামি কৰিব নাযাওঁ কোনবাই যদি তেওঁলোকে কৈছে যে কোনবাই ভিডিঅ' কৰিব যোৱা কাৰণে কিবা কৰিব যোৱা কাৰণে গুণ্ডামি হৈছে মই ইয়াত বহি আজি তেওঁলোকক কৈছো তেওঁলোকৰ যদি সাহস আছে হাত দি চাওক তেওঁক যদি পিছদিনা ট্ৰেন্সফাৰ নকৰে তেওঁ থাকিব নোৱাৰে গুৱাহাটীত আৰু মই এটা কথা কওঁ মই ইয়াতে আমি আজি ৰাতিপুৱাৰ পৰা দেখি আছো গুপ্তাই একো কোৱা নাই কিয় অসমত গুপ্তাই কিয় ক'ব লাগে মোৰ কাৰণে অসমত 126টা সিটত যিখিনি জিকিছে গোটেইখিনি মানুহ অসমীয়াৰ কাৰণে ক'ব লাগিব গোটেই কেইজন এমএলএ অসমীয়াৰ কাৰণে ক'ব লাগিব গতিকে অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ কাৰণে এই 126 জনে ক'ব লাগিব মই আজিৰ এই ঘটনাটো বুলি কোৱা নাই যেতিয়া অসমীয়া অনা অসমীয়া ইত্যাদি কথা আহে তেতিয়া অসমত যদি কোনবা যদি এমএলএ হৈছে 126টা সিটত জুন আছে তেওঁলোকে অসমীয়াৰকে মাত দিব লাগিব যদি তাত সত্যতা আছে এতিয়া দেখা পাইছো যে ফেসবুকত এজন মানুহে তেওঁ এটা পাৰ্ট কাটি ফেলাই সিসিটিভি আপলোড কৰি থৈছে পুলিচে তেওঁক মাতক খুব বুকু ফুলাই কথা কৈ আছে তো তেওঁ এটা পাৰ্ট কাটি ফেলাই সিসিটিভি আপলোড কৰি থৈছে আৰু বাকিখিনি দিয়া নাই গোটেই সিসিটিভি উলাক না কোনে কাক মাৰিছে উলাই যাব বেলেগ নালাগে এই যে ব্লু জিন্স পিন্ধি নীলা শার্ট পিন্ধি আপোনাক মই উঠিছিলো মই চিনি নাপাওঁ আপুনি কৈছে এজন কেমেৰা লৈ ফেলাই কৈ থকা মানুহ আচ্ছা তেওঁ পুলিচে লৈ গৈ আছে তেওঁৰ পিছে পিছে গুণ্ডামি কৰি চিঞৰিব লগা কিয় হৈছিল কি চিঞৰিছিল গুণ্ডামি কৰি সেইখিনি আমি শুনাব নোৱাৰো প্ৰথম অশ্লীল দ্বিতীয় কথা সেইখিনি কথা খুব শুনাব নোৱাৰো কাৰণে মই ইয়াত শুনোৱা নাই মই শুনিছো আপোনালোকে ইয়াতে আজি ৰাইজৰ কাৰণে দিব না মই শুনিছো এইখিনি সেইকাৰণে মই ব্যক্তিগতভাৱে চাইছো দ্বিতীয় কথা সেইখিনি যদি অসভ্যামি নহয় আৰু সেইখিনি কোৱাৰ পিছত যদি পুলিচে এৰেষ্ট কৰিব নোৱাৰে মই দুঃখিত দ্বিতীয় কথা যে সিসিটিভি ফুটেজ চাই তাত এই মানুহজনক মাৰপিট কৰা হৈছিল নেকি সেই বস্তুটো উলিয়াব লাগিব বা এই যে
যিজন আপোনালোকে দেখাইছে জাৰ্নেলিষ্ট তেওঁ পৰ্টেলৰ হওক কিয়ৰ হওক যিয়ৰে নহওক অকল জাৰ্নেলিষ্ট কিয় হ'ব লাগে যিয়েই নহওক তেওঁ বাৰু তাতে চাই থকা মানুহ এজনে হওক মূৰ ফালি হস্পিটেলত থাকিব লগা বেণ্ডেজ লগাব লগা হোৱা ঘটনাটো চাই পেলাই ইমান দেৰি এৰেষ্ট হ'ব লাগিছিল নে মানুহ আজি যদি কুমাৰপাৰাত মই যদি অসমীয়া 10জনে লগ হৈ বেলেগক মাৰিলো হয় আজি মোৰ বন্ধু নাই ঢুকালে সেইকাৰণে তাৰ মই নাম নলওঁ ৰেল লাইনত গাড়ীখন তাৰ গাড়ীখন পিছত আছে আপত এখন বেলেগ গাড়ী আছে আগৰ গাড়ীখন পিছুৱাই তাৰ গাড়ীত মাৰিছে আৰু মোৰ বন্ধু আৰু মোৰ বন্ধু পত্নীক ভৰলু থানাই নি বহাই থৈছিলে যে আপুনি নতুন গাড়ীখনত কিয় খুন্দিয়াই দিলে খুন্দিয়াইছিলে ওপৰৰ পৰা তললৈ আহি ইয়াক পিছৰখনক কিন্তু ক'লে যে আপুনি এইখন ইমান দামী গাড়ী এখনত খুন্দিয়াই দিলে আৰে দামী গাড়ী কিনছে বুলি তুমি পিছুৱাই আহি মাৰিলা কিন্তু নি পেলাই মোৰ অসমীয়া বন্ধুজন আৰু মোৰ বন্ধু পত্নীক নি ভৰলু থানাত বহাই থৈছে আৰু এতিয়াও ক্ৰিমিনেল কেছ চলি আছে এতিয়া তেনে বহুত ঘটনা কৈ থাকিব পাৰিম কুমাৰপাৰাত কিন্তু মই আজি এই আৰম্ভণিত মই ক'লো পুলিচৰ যদি সাহস আছে ৰেলৱে গেট নাম্বাৰ 8 আৰু ৰেলৱে গেট নাম্বাৰ 7 মাজত যাওক তাতে কিমানটা মদাহী বহি আছে খাই আছে আৰু মই আপোনাক দুটা জায়গা কৈ দিওঁ মই কলেজখনৰ নাম ল'ব টান পাইছিলো আচলতে কিন্তু ক'ব লাগিব নহ'লে জাগাটো কোৱা নহ'ব ফাটাহিলৰ যিখন গাৰ্লছ কলেজ আছে কালিৰামপুৰৰ গাৰ্লছ কলেজ তাতে ভিতৰত যিটো ঘাটি চলি থাকে য'ত ৰাতি 12টা বজাত 2টা বজাত 1টা বজাত পায় তাত যাওক যদি ধৰিব সাহস আছে কোনবা গুৱাহাটী পুলিচৰ থাৰ্ড আপুনি যাওক গুৱাহাটী মেডিকেল কলেজৰ পৰা যিটো ভাঙাগড়ৰ পৰা ওপৰৰ পিনে উঠি যোৱা তাত যাওক ৰাতি 2টা বজালৈ যদি মদ বিক্ৰী নহয় মই কৈ আছো যাওক তেওঁলোকে যাই ধৰক তাতে কোনো গুণ্ডামি কৰিব যাব নালাগে কিন্তু ধৰক তেওঁলোকে নধৰে কাৰণে চলি থাকে মই সেইদিনা মোৰ ঘৰৰ কাষৰ মানুহ এগৰাকী ঢুকাইছে ৰাতি 2টা বজাত মই গুৱাহাটী মেডিকেলত আছো আৰু তেতিয়া বটল কিনি আনি স্কুটাৰ লৈ আহিছো বোলো তুমি ৰাতি 2টা বজাত কৰবা বটল কিনি আনিছে অ দাদা ইয়াতে পায় ইয়াতে গোটেই ৰাতি পায় গুৱাহাটী মেডিকেল কলেজৰ কাষত ভাঙাঘৰত তাতে গতিকে হৈ থাকে যেতিয়া বেলেগে কৰিব যায় তেতিয়া পুলিচে কয় আমাক জনাব লাগিছিল পুলিচে দেখা নাপায় নেকি এইবিলাক গুৱাহাটীত ক'ব লাগে নেকি তাতকে বেছি ক'ত কি চলি থাকে হয় মই ধন্যবাদ বিহাৰীয়ে ননসেন্স বুলি ক'ব পৰা হ'ল আজি বিহাৰীয়ে অসমত আহি অসমীয়া গবেগ ধ্বনি দিব পৰা হ'ল আপোনালোকে সেই কথাটো বিবেচনা কৰি চাওক এই জয় শ্ৰীৰাম কৰি থাকোতে আজি অসমীয়াৰ নিজৰ অস্তিত্ব বিপন্ন যে হৈছে সেই কথাবিলাক আমি পাহৰি গ'লে নহ'ব আপোনালোকে নিশ্চয় এটা কথা লক্ষ্য কৰি আছে যে আজি কেইদিনমানৰ আগত কাৰ্বি আংলঙত কাৰ্বি গবেগ ধ্বনি দিলে আৰু যোৱাকালি আপোনালোকে নিশ্চয় দেখা পালে গুৱাহাটীৰ মাজমজিয়াত আৰ্যনগৰত অসমীয়া গবেগ ধ্বনি বহিৰাগত বিহাৰীয়ে দিব পৰা হ'ল মানে এই যে অসমীয়াক আজি চেলেঞ্জ কৰিব পৰা হ'ল বিহাৰীয়ে ইয়াৰ আঁৰত আচলতে কোন আছে কাৰ পৃষ্ঠপোষকতাত বিহাৰীৰ দপদপনি অসমত চলিছে সেই কথাটো আপোনালোকে বিবেচনা কৰি চাওক এই বিজেপি চৰকাৰ শাসনলৈ অহাৰ পাছত আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে কেনেকুৱা ধৰণে আচলতে বহিৰাগত মানুহে অসমত দপদপনি চলাইছে সেই কথাটো আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে আজি কেইদিনমানৰ আগত আমি পল্টন বজাৰত দেখিলো তাতো অসমীয়া মানুহক আচলতে তেওঁলোকে হাৰাশাস্তি কৰিছে সিদিনা ফেন্সি বজাৰত আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে এগৰাকী যুৱতী মহিলাক কেনেকে আচলতে বহিৰাগতই কেনেকৈ অপদস্থ কৰিছে আপোনালোকে নিশ্চয় দেখা পাইছে মানে এই বিজেপি চৰকাৰৰ দিনত কোনো কাৰণতে অসমৰ খিলঞ্জীয়া মানুহ যে নিৰাপত্তা নহয় সেই কথাটো আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে মানে তেওঁলোকৰ দপদপনি বিজেপিৰ পৃষ্ঠপোষকতাত যে বাঢ়িছে সেই কথাটো আপোনালোকে ভালকে ভাবি চাওক আগতে সেই কাৰবাৰ আমি দেখা পোৱা কেতিয়াও নাছিলো আগতে বহিৰাগত মানুহে অসমীয়া মানুহৰ ওপৰত হাত তোলা আমি দেখাই পোৱা নাছিলো আচলতে আমি প্ৰথমবাৰৰ কাৰণে দেখিলো যেতিয়া বিজেপি চৰকাৰ 2016 চনত শাসনলৈ আহিলে তেতিয়া চিলাপথাৰত সুবোধ বিশ্বাসৰ নেতৃত্বত আচলতে লংকাকাণ্ড সংঘটিত কৰা হৈছিল তাৰ আচুৰ কাৰ্যালয় লণ্ডভণ্ড কৰি দিয়া হৈছিল তাত আমাৰ স্বনামধন্য ভূপেন হাজৰিকা জ্যোতিপ্ৰসাদ আগৰৱালা বিষ্ণু ৰাভাৰ ফটো ফালি চিৰি আচলতে তেওঁলোকে কেনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি কৰিছিলে আপোনালোকে নিশ্চয় মনত ৰাখিছে মানে এই বিজেপি চৰকাৰ মানে বহিৰাগতৰ চৰকাৰ সেইটোহে মই বুজি পাইছো আমি দেখি আছো এই ঘটনাবিলাক যে বিজেপিৰ দিনত এই বহিৰাগত বিলাকে নিজকে আচলতে মালিক বুলি বিবেচনা কৰে আৰু আমাৰ অসমীয়া খিলঞ্জীয়া মানুহক তেওঁলোকে লেবাৰ আচলতে আমাৰ মানুহবিলাকক তেওঁলোকে মানে লেবাৰ হিচাপে তেওঁলোকে গণ্য কৰে আমাৰ মানুহক কোনো ধৰণৰ দৰত এই মানুহবিলাকে নকৰে কোনো ধৰণৰ দায়বদ্ধতা যে অসমৰ খিলঞ্জীয়া মানুহক যি ধৰণৰ ৰেসপেক্ট তেওঁলোকে দিব লাগে যি ধৰণৰ সন্মান তেওঁলোকে দিব লাগে সেই সন্মান কেতিয়াও বিহাৰীয়ে নিদিয়ে কালি হোৱাট ননসেন্স বুলি কৈ দিছে আমাৰ এই হালৈ উপাধিৰ মানুহজনক বিহাৰীয়ে ননসেন্স বুলি ক'ব পৰা হ'ল আজি বিহাৰীয়ে অসমত আহি অসমীয়া গবেগ ধ্বনি দিব পৰা হ'ল আপোনালোকে সেই কথাটো বিবেচনা কৰি চাওক এই জয় শ্ৰীৰাম কৰি থাকোতে আজি অসমীয়াৰ নিজৰ অস্তিত্ব
বিপন্ন যে হৈছে সেই কথাবিলাক আমি পাহৰি গ'লে নহ'ব। ভূপেন দাই যে কৈ থৈ গ'ল আমি অসমীয়াই নিজক নিচিনিলে অসম ৰখাতলে যে যাব, সেই প্ৰসংগবিলাক সেই কথা বতৰাবিলাক আজি বাস্তৱ ক্ষেত্ৰত আমি সন্মুখত দেখিবলৈ পাইছো। গতিকে আমি এতিয়া এই যে ভাৰত মাতা কি জয় বুলি যে আমি এই বিজেপিয়ে যে শ্লোগান আওৰাই থাকিবলৈ যে দিয়ে আমাক, ভাৰত মাতা কি জয়, বন্দে মাতৰম, জয় শ্ৰীৰাম কৰি আমি হিন্দু হবলৈ গৈ গৈ এতিয়া আমি অসমীয়া বিলাকে আচলতে মাৰ খাবলগীয়া হৈছে। সেইটোৱে হৈছে এতিয়া হিন্দু বুলি কৈ এতিয়া আমাৰ অসমীয়া মানুহক তেওঁলোকে মাৰপিট কৰিবলৈ আজি প্ৰতিটো মুহূৰ্তত আপোনাৰ কোনো ধৰণৰ কুণ্ঠাবোধ কৰা নাই, কোনো কেৰেপে কৰা নাই, আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে। গতিকে এই মুহূৰ্তত অসমীয়া মানুহে এটা কথা আচলতে সকীয়াই দিব লাগে যে বিজেপি চৰকাৰ সকীয়াব লাগে। এইকেইটা এই বিজেপি মানুহবিলাকে এতিয়া নতুনকে আচলতে নীতি শিক্ষা দিবলৈ আহে যে কোনোবা মানুহৰ বেলেগ কোনো পৰিকল্পনা কেৱল বিজেপিৰ আছে। তেওঁলোকৰ ছত্ৰছায়াত তেওঁলোক যে আপোনাৰ এই বিহাৰী মাৰোৱাৰী যিবিলাক বহিৰাগত, যিবিলাকে অসমীয়া হ'ব পৰা নাই অসমত থাকি, সেই মানুহবিলাকৰ বেকগ্ৰাউণ্ডত এই বিজেপিৰ মানুহবিলাক থকাৰ কাৰণে তেওঁলোকে দপদপাই আছে অসমত। এই বিজেপি চৰকাৰখনৰ কাৰণেই যে আমাৰ অসমৰ খিলঞ্জীয়া মানুহবিলাকে এতিয়া মাৰ খাবলগীয়া হৈছে প্ৰতিটো মুহূৰ্তত, সেই কথাটো আপোনালোকে বিবেচনা কৰি চাব। বিজেপি মানে মই সেই কথাটোৱে বুজি পাওঁ যে বহিৰাগতৰ চৰকাৰ এখন আচলতে বহিৰাগতৰ চৰকাৰ। এতিয়া সেই গুপ্তা উপাধিৰ মানুহ এজনকতো আপোনাৰ গুৱাহাটীৰ মাজমজিয়াত বিধায়ক বনাই পেলালে। আজি হাৰিয়ানাৰ পৰা মানুহ আহি ইয়াত অসমততো কেবিনেট মন্ত্ৰী হৈ যায়। আজি অসমৰ ভৱিষ্যত নিয়ন্তা আজি অশোক সিংঘাল সমষ্টি ডিলিমিটেশ্যন কৰাৰ তেওঁৰ ওচৰত পাৱাৰ থাকে। অসমৰ খিলঞ্জীয়া মানুহৰ হাততো সেই ক্ষমতাটো নাথাকে। আজি অসমৰ কোনোবা শৰ্মা দাস গগৈ কোনোবা এজন বিহাৰত আপোনাৰ কেবিনেট মন্ত্ৰী হৈ তাত ডিলিমিটেশ্যন কিবা কৰি আছেগে নেকি? সমষ্টি পুনৰ নিৰ্ধাৰণ বিহাৰত কৰিব পাৰিছেনে? আজি আপোনালোকে দেখিব গুৱাহাটীত চাব, গুৱাহাটীৰ মূল যিবিলাক চেণ্টাৰ সেই চেণ্টাৰবিলাক আজি বহিৰাগত মানুহৰ কবলত গুচি গ'ল, তেওঁলোকৰ আণ্ডাৰত গুচি গ'ল। এতিয়া অসমৰ নিজৰ বুলিবলৈ একো নাইকিয়া হৈছে। মেইন জেগাবিলাকত এতিয়া আচলতে এই বহিৰাগতে কব্জাই কৰি পেলাইছে। গতিকে ইয়াৰ পৃষ্ঠপোষকতা বিজেপি চৰকাৰখনে কৰিছে। গতিকে আমি অসমবাসী ৰাইজে যদি সাৱধান নহওঁ তেনেহলে অনাগত ভৱিষ্যত সময়ত ইয়াতকৈ এটা ভয়াৱহ পৰিস্থিতি যে আহিব সেই কথাটো স্পষ্ট। কোনে কৈছিলে সজন মহম্মদে তহঁতক কি আমনি কৰিলে? কি দুখত তহঁতি এটা জাতিৰ ওপৰত ভিডিঅ' বনাইছ? জীৱ এটা লৈ আহিছে, জাত এটা লৈ আহিছে, জন্মগ্ৰহণ কৰিছে আৰু তাতেই সেইভাগেই চলি কৰি এই পৃথিৱীৰ পৰা এটা সময়ত বিদায় লৈছে। গতিকে জাত পাত লৈ ইমান হুলস্থুল কৰি থাকিবলগীয়া কি কথাটো আছে? আমাৰ যদি গুৰুজনাক তেনেকে তেখেতলোকে অপমান কৰে আমাৰ কেনেকুৱা লাগিব? মোৰ পিতৃ মাতৃক অপমান কৰিলেই মই থাকিব নোৱাৰিম, মনৰ সংশয় খং ৰাগ চব উঠি আহিব। কিন্তু এটা ধৰ্ম এটা জাতৰ এজন গুৰুক অপমান কৰিবলৈ আমাৰ হিন্দুসকলৰ কি প্ৰয়োজনটো হ'ল? গতিকে এনেকুৱা কাম কৰা মানুহক আইনগত ব্যৱস্থা লৈ পুৰা দণ্ড দিব লাগে। মই হিন্দু ল'ৰা হিচাপে কৈছো, এইবিলাক কেতিয়াও ভাল কথা নহয়। আমি অসমত অসমীয়া যিদৰে মিলা প্ৰীতিকে হিন্দু মুছলমান আছো, যিখিনি অবৈধ মানুহ এইখিনি বেলেগ কথা, সেইখিনিক আমি আশ্ৰয় দিয়াটো কেতিয়াও নিবিচাৰো। গুৰিয়াই লঠিয়াই JCB লগাই ভাঙে আমাৰ তাত কোনো মতলব নাই। কিন্তু আমি স্থায়ী যিবিলাক মানুহ অসমত অসমীয়া হৈ জীয়াই আছো, হিন্দু মুছলমান একতা হৈ আছো, গতিকে এই মানুহখিনিৰ মাজত এনেকুৱা নৰাধম কিছুমানে বিভেদ সৃষ্টি কৰে আৰু এটা সময়ত এইবিলাকে তেজৰ ফাকু খেলা নিচিনা এটা ব্যৱস্থাও হ'বগৈ পাৰে। গতিকে আইনগত ব্যৱস্থা আছে, চৰকাৰ আছে, এইবিলাক কাম কৰিবলৈ নিদিব, জাত পাত লৈ কাম কৰিবলৈ নিদিব। কাৰণ এতিয়া এটা ঈদ হৈ গ'ল, যিখন চৰকাৰ আহিছে তেখেতলোকক সন্মান জনাই গৰু বহুত জেগাত নকটাকে ছাগলীয়ে কুৰবানী দিছে, নহয়নে বাৰু? তেতিয়াহ'লে ইমানখিনি যেতিয়া মিলা প্ৰীতিলে মানুহ আহিলে এইবিলাক যে যুদ্ধ বিগ্ৰহ লগাবলৈ বিচাৰে, বিভেদ কৰিব বিচাৰে, এই মানুহবিলাকক ডাইৰেক্ট শাস্তি দিব লাগে আৰু বেলেগ কথা পাতি লাভ নাই। এতিয়ানো কেলে কৈছ যে হিন্দুসকলে মোক কিবা এটা বিপদ হলে বচাব লাগিব? কবতো না, আকৌ নিজৰ মোৰ মা দেউতাক ধৰি যদি গালি পাওঁ তেতিয়াই আমি গৰম হৈ যাম। এটা জাতৰ ওপৰত গুৰুজনাৰ ওপৰত যদি কথা কয় কেলে গৰম নহব? গৰু পিটন কেলে নিদিব? মানুহৰ ধৈৰ্য সীমা থাকে, মানুহৰ কিছুমান চিষ্টেম থাকে। আৰু মই 100 বাৰ কওঁ, অসমতহে আমি এনেকে হিন্দু মুছলমান বহুত একতা হৈ থাকো। এইজন এতিয়া মুছলমান মানুহ, কিমান 14-15 বছৰ আগৰ এটা সম্বন্ধ, মোৰ ল'ৰা ছোৱালী হোৱা নাই তেতিয়াৰ পৰাই আমাৰ বৰ ঘৰলৈ আহে। তেওঁ এতিয়া দেওবাৰ আজি আহিলে, মই নিজেই চাহ তাহ বনালো, খোৱালো, মেলিলো। ভাল লাগিলে নাই? বহুত ভাল লাগিলে। এইজনটো এজন মুছলমান মানুহ মোৰ কিনাৰতে বহি আছে, আজি এতিয়া আহিলে। কথাষাৰ তেওঁৱে উলিয়াইছিলে, কেলেনো বাৰু এইবোৰ ক'ব লাগে? সেইকাৰণে মই ভিডিঅ'টো বনালো। সেইকাৰণে কিছুমান শিকিবলগীয়া আছে। জাত পাত লৈ কোনো কথা নাই, জীৱ এটা লৈ আহিছে। আমিনো এই পৃথিৱীত কিমান দিন থাকিম? ডেইলি ক'ৰবাত দুটা এটা দেখুৱাইছে কাৰণে ধৰিব পৰা নাই। ডেকা ল'ৰা জীয়ৰী ছোৱালীয়ে ঢেৰ মৰিছে, কোনো টাইম টেবুল নাইকিয়া হ'ল। কোনো আজি 80 বছৰ 100 বছৰ জীয়াই নাথাকে। আহকচোন আমি সকলো মিলা প্ৰীতিৰে যিয়ে দিন জীয়াই থাকো
হিন্দু মুছলমান কিবা কিবি খেলি মেলি নকৰি জীয়াই থাকো অবৈধখিনি কোনো আশ্ৰয় দিবও নিবিচাৰে আৰু দিবও নালাগে সেইটো আমি কেতিয়াও আশ্ৰয় দিবলৈ নকওঁ আমি হিন্দু মুছলমান একতা হৈ যেতিয়া ইমান দিন আছো কত পুৰুষ মৰি গ'ল এতিয়ানো আমাৰ কি অশান্তিটো হ'ল এইবিলাক অশান্তি বীজ সৃষ্টি কৰিবলৈ যত্ন নকৰিব জাত পাত নকৰিব আমিও মুছলমানসকলৰ সহায় নোলোৱাকে জীয়াই থাকিব নোৱাৰো কাৰণ মই ব্যৱসায়ী হিচাপে মোৰ বহুত মুছলমান কাষ্টমাৰ আছে মই এটা সাধাৰণ অসমীয়া ল'ৰা ব্যৱসায় ক্ষেত্ৰতে চাইছো তেওঁলোকে নহলে মুছলমানৰ ফ্লেগখন চাই বা মুছলমানৰ বেনাৰখন চাইহে দোকানত সোমালেহেঁতেন আমাৰ দোকানত কেতিয়াও নোসোমায় হয় নাই সিমান তেনেকুৱা চিষ্টেম থকাহেঁতেন আমাৰবোৰ ব্যৱসায় প্ৰতিষ্ঠানত মুছলমান মানুহে বজাৰ নকৰিলেহেঁতেন বা আমিও মুছলমান মানুহৰ দোকান চাই বা দাড়িকেইডাল দেখি পেলাই বজাৰ নকৰিলোহেঁতেন কেলে কৰো আমি মনত সেইখিনি ভেদ সৃষ্টি কৰিবলৈ কোনো যত্ন নকৰিব বেয়া ভাৱ লৈ মানুহ থাকিব আমি কিছুমান কথা ক'বলৈ বেয়া পাওঁ কিছুমান মানুহে এনেকুৱা আন্তৰিকতাই মাতি নি আমাক ভাত খুৱায় এইবিলাক ক'বলৈ বৰ আচৰিত লাগে আপোনালোকে অকমান সমাজখনৰ বিষয়ে বহুত ধৰ্মীয় ভাল মুছলমান মানুহ আছে জানিবলৈ বিচাৰিব আৰু নেজানিলে কিছুমান হিন্দু মানুহৰ পৰাও জ্ঞান লৈ ল'ব হিন্দু মুছলমান জাত পাত হুলস্থুল কৰি নাথাকিব এনেকুৱা বেয়া কামো নকৰিব গুৰুৰ ওপৰত ধৰ্মগুৰুৰ ওপৰত আঘাত লগোৱা কথা নকৰিব অন্তৰত মানুহ আঘাত লাগে দুখ পায় এইবিলাক ভাল কথা কেতিয়াও নহয় মোৰ দেউতা মা মোক কেনেকে ডাঙৰ কৰিছে সেইটো মই জানো গতিকে মোৰ দেউতা মাক ধৰি যদি বাপেৰ মূৰটো মা মূৰটো গৈ গালি পায় মোৰ এটা কেনেকুৱা অৱস্থা হৈ যাব কাইলৈ কাৰোবাৰ এটাক মাৰি পেলাই মই জেলো যাব পাৰো এনেকুৱা এটা অৱস্থা হৈ যাব পাৰে গতিকে এনেকুৱা বেয়া কথাবোৰ নকৈ আহক সমিল মিলে থাকক ঈশ্বৰে সকলোকে কৃপা কৰিব জীয়তা যেতিয়া ভগৱন্তই দি পঠাইছে চলি কৰি নিজে নিজে খাব নিজৰ জাত পাত নিজৰ ধৰ্ম নিজেই চলাব আমিও তেওঁলোকক কোৱা নাই যে মুখ্যমন্ত্ৰী ডাঙৰীয়া ভাষ্য এটা শুনিলো যিহেতু চেণ্ট্ৰেল গুৱাহাটীত চেৰাভাটিত হোৱা বিহাৰী অসমীয়াক লৈ পেলাই মানে স্পষ্টীকৰণ এটা দিছে মানে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপোনালোকে ভিডিঅ'টো শুনি লওক তাৰপিছত কৈ আছো কোন বিহাৰী লোক মানে কোন বিজয় গুপ্তাটো মই জনাত অসমীয়া মানুহ তো বিজয় গুপ্তা যদি বিহাৰী হ'ল তেতিয়াহ'লে আমিবোৰতো কেতিয়াবা কনৌজৰ পৰা আহিছিলোঁ ভাই আকৌ অসমৰ বহুত মানুহ সীমান্তৰ সিপাৰৰ পৰা আহিছিল মংগোলীয়সকল এটা জেগাৰ পৰা আহিছিল আমাৰ আৰ্যসকল এটা জেগাৰ পৰা আহিছিল তেনেকেতো মানুহ আহে তেতিয়া জ্যোতিপ্ৰসাদ আগৰৱালাও আপোনালোকে মাৰোৱাৰী বুলিয়ে ক'ব লাগিব এইবিলাকতো আপোনালোকে ক্ৰিয়েট কৰা বস্তু ন কথাকেইটা শুনিলে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি বুজালে বক্তব্যটো যে বিজয় গুপ্তা যদি অসমীয়া নহয় আমি তেতিয়াহ'লে কি আমাৰ মানুহবিলাক আমুকৰ পৰা আহিছে তামুকৰ পৰা আহিছে আমাৰ বংগমূৰৰ পৰা আহিছে কিবা কিবি উদ্দেশ্য দেখালে কাৰণ এনেকুৱা কিছুমানৰ বক্তব্যৰ পৰা আমি অসমীয়া জাতিয়ে কি শিকিবলৈ বাকী আছে যদি বোলে বিজয় গুপ্তা অসমীয়া নহয় আমি কোন আমাৰতো মুছলমানখিনিকতো বাংলাদেশী কৈয়ে থাকে বাৰু আমাৰ মুছলমান ধৰ্মটো বাদেই দিছো বাৰু আপোনালোকৰ যে এই অসমীয়া হিন্দু ধৰ্ম যে কলিতা বৰুৱা বা চতিয়া মৰাণ এইবিলাক মানুহ কি অসমীয়া নহয় নি আৰু ভূপেন হাজৰিকা ডাঙৰীয়া জুবিন গাৰ্গ ডাঙৰীয়া এইবিলাক মানুহ অসমীয়া নাছিলে নি এতিয়া এনেকুৱা এটা বক্তব্য দিলে বিহাৰীৰ কাৰণে আমাৰ অসমীয়া কিমান তললে নমাই দিলে চিন্তা কৰক আমাৰ মানে অসমত থকা বিহাৰীখিনিৰ কাৰণে এতিয়া আমাৰ অসমীয়াৰ অস্তিত্ব নাইকিয়া হৈ গ'ল আৰু এই হালৈ ডাঙৰীয়া তেখেতে যিটো প্ৰশংসনীয় পদক্ষেপ লৈ আছিলে যিহেতু গুৱাহাটীত তেনেকুৱা নিচাযুক্ত বা গাঞ্জা তেনেকুৱা বহুতো চলি আছিলে তেখেতে ভাল পদক্ষেপ লৈছিলে কাৰণ উঠি অহা নৱপ্ৰজন্মৰ কাৰণে এইবিলাক ভাল মানে হৈ থকা নাই সৰু সৰু ল'ৰাই এইবিলাক সেৱন কৰিব লৈছে তেখেতে এইবিলাক লৈ পেলাই ভিডিঅ' বনাই ছ'চিয়েল মিডিয়াত মানে মানুহ জনাই আছিলে আৰু তেখেতকে এতিয়া মানে দোষী সজালে কাৰণ ছ'চিয়েল মিডিয়াত কৈছে আৰু পুলিচ প্ৰশাসনৰ কোনোবা এজন মানে অফিচাৰে কোৱা আমি দেখিলোঁ আৰু এতিয়া সেইটোতো বাদেই দিয়ক এতিয়া আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাৰ অসমীয়া জাতিটোক ক'ত ৰাখিলে বিহাৰীতকৈ আমাক তলত ৰাখি দিলে কাৰণ আমি আগতে কৈছোঁ এইখন অসমীয়া জাতি চৰকাৰ নহয় এইখন বহিৰাগত চৰকাৰ আপোনালোকক আগতো কৈছোঁ আমাক আকৌ মিয়া বুলিহে গালি পাৰে আপোনালোকে মুখ্যমন্ত্ৰী ডাঙৰীয়া মন্তব্যটো শুনি কি বুজি পাইছে নাজানো যি বুজি পাইছে তাকে কমেণ্টত জনাব কিন্তু মই বুজা মতে যে এইখন চৰকাৰ বহিৰাগতৰ অসমীয়াক ফ্ৰী চাউল ফ্ৰী ৰেচন ফ্ৰী বস্তু দি ভুলাই ৰাখে আমাৰ অসমীয়া জাতি সিমানৰে মানুহ সেইটো কাৰণে বুজি পালে যে অসমীয়া জাতিটোক
ক'ত কেনেকৈ ৰাখিব লাগে 6 জনজাতি কাৰণ দিলে আপোনালোকক আমাৰ মুছলমানক এইবোৰ জাতিকৰণ সৃষ্টিকৰণ নালাগে আমাক SC ST আমাক এইবোৰ নালাগে মুছলমানক আমাৰ মুছলমান এনেকৈ আছে কিন্তু এই অসমীয়া হিন্দু জাতিখিনিক যিখিনি আমাৰ পবিত্ৰ অসমীয়া অসমৰ এইখিনিক লৈ এছামে মাত মাতিছিলে কিন্তু এতিয়া নাইকিয়া হৈ গ'ল এইবিলাক কিমান কম আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া এটাই বক্তব্যত বুজি পালোঁ অসমীয়া জাতি এতিয়া অসমত একো অস্তিত্ব নাই কাৰণ বিহাৰী মাৰোৱাৰী বেংগলীৰ বিষয়ে পেলাই এইবিলাক কথা কয় আপোনালোকে বুজি চাব জুবিন গাৰ্গৰ নিচিনা এজন ব্যক্তিৰ হত্যাকাণ্ড এইটো সৰু সুৰা কথা নহয় জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ গোচৰত কিন্তু ইতিমধ্যে অসমৰ ৰাইজে ইতিমধ্যে ৰায়দান দিছে আৰু সেই ৰায়দানত এই যিকেইটা পাপিষ্ঠ শ্যামকানু মহন্ত শেখৰজ্যোতি গোস্বামী সিদ্ধাৰ্থ শৰ্মা অমৃতপ্ৰভা মহন্ত আৰু কোনোবা যদি আঁৰত ব্যক্তি আছে তেওঁলোকক কিন্তু ইতিমধ্যে অসমৰ ৰাইজে কাঠগড়াক তুলিলে আৰু ৰায়দানো ইতিমধ্যে দি আছে কিবা কাৰণত মই অসাংবিধানিকভাৱে কৈছোঁ আদালতৰ সন্মুখত থাকি এনে কথা ক'ব নাপায় মই কৈছোঁ আপোনালোকক যে কিবা কাৰণত যদি কোনোবাই ভাবিছে যে সুৰুঙাৰে আইনৰ সুৰুঙাৰে তেওঁলোকক বচাই বাহিৰত আনি পেলাই এখন সুন্দৰ পৃথিৱীত আকৌ তেওঁলোকক জীৱন যাপন কৰাৰ সুবিধা দিব সেই সুবিধা কিন্তু অসমৰ ৰাইজে নিদিয়ে সেই সুবিধাৰ পৰা কিন্তু আমি তেওঁলোকক বঞ্চিত কৰিম মই এইটো আপোনালোকক কৈ থলোঁ অন কেমেৰা মই আপোনাৰ শ্যামকানু মহন্তৰ বিৰুদ্ধে দিছোঁ কিন্তু মই এটা কথা একদম অতি স্পষ্ট যে এইটো জুবিন গাৰ্গৰ নিচিনা এজন ব্যক্তিৰ হত্যাকাণ্ড এইটো সৰু সুৰা কথা নহয় গতিকে জুবিন গাৰ্গৰ নিচিনা এজন ব্যক্তিক যি অতি এটা সাংঘাতিক ধৰণৰ ষড়যন্ত্ৰ এই ষড়যন্ত্ৰত অকল শ্যামকানু মহন্ত বা অমৃতপ্ৰভা মহন্ত শেখৰজ্যোতি গোস্বামী আৰু সিদ্ধাৰ্থ শৰ্মাই নহয় এই যিটো ষড়যন্ত্ৰ আছে এই ষড়যন্ত্ৰৰ লগত আৰু কোনোবা হাত জড়িত হৈ থাকিব পাৰে সেই হাতটো সেইখিনি সময়ত যদিও তদন্তৰ আওতালৈ অনা হোৱা নাছিল আমি এটা কথা আশা কৰোঁ আৰু দাবী জনাওঁ যে পৰৱৰ্তী পৰ্যায়ত প্ৰয়োজন সাপেক্ষে কোৰ্টে নিৰ্দেশ দি পেলাই স্পেচিয়েল নিৰ্দেশনা দি পেলাই পুনৰাই আৰু কোনোবা মানুহ জড়িত আছে নেকি তেওঁলোককো কিন্তু কাঠগড়াত তোলাৰ খুব প্ৰয়োজন আছে